নমস্কাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি অসম এপলক অনুষ্ঠানৰ বাবে উপস্থিত আছো মৰিগাঁও জিলাৰ নেলিৰ এখন বিশেষ কৃষি পামত যিখন কৃষি পাম গঢ়ি তুলিছে মৰিগাঁৱৰ এগৰাকী সমাজকৰ্মী বাবুল পাটৰে এই কৃষি পামখন আমি বিশেষ তথা ব্যতিক্ৰম বুলি এই কাৰণে কৈছো কাৰণ যিগৰাকী ব্যক্তিয়ে কৃষি পামখন গঢ় দিছে তেওঁ এই কৃষি পামখনত উৎপাদিত ফসল বা এই কৃষি পামখনত পোহা হাঁহ কুকুৰা বিক্ৰী কৰি উপাৰ্জন নকৰে তেওঁ এই কৃষি পামখনত উৎপাদন হোৱা বিভিন্ন শাক-পাচলি বিভিন্ন যি তেওঁ হাঁহ কুকুৰা পালন কৰিছে সেইসমূহ ইয়াৰ স্থানীয় লোকসকলক প্ৰয়োজন অনুসৰি বিতৰণ কৰি দিয়ে ND24 বিশেষ অনুষ্ঠান অসম এপলকৰ বাবে আজি আমি উপস্থিত আছো নেলিৰ এখন বিশেষ কৃষি পামত এই পামখন বিশেষ বুলি কোৱাৰ এটা কাৰণ আছে আমি কম সেই কাৰণ আমি দ্বিতীয়বাৰৰ বাবে আজি এখন কৃষি পামত উপস্থিত আছো প্ৰথমবাৰ আমি এক প্ৰতিবেদন দেখুৱাইছিল আপোনালোকক এখন কৃষি পামৰ পৰা আৰু এই কৃষি পামখন যিয়ে গঢ়ি তুলিছে বাবুল পাটৰ ডাঙৰীয়া আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছো থ্যাংক ইউ বাবুল পাটৰ ডাঙৰীয়া এগৰাকী ৰাজনীতিবিদ মৰিগাঁও জিলাৰ এগৰাকী সমাজকৰ্মী তেওঁৰ নেতৃত্বতে তেওঁ নিজেই গঢ় দিছে এখন কৃষি পাম এই কৃষি পামখন বিশেষ বুলি মই এই কাৰণেই কৈছোঁ ইতিমধ্যে আমাৰ পূৰ্বৰ যি প্ৰতিবেদন তাত আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় এই পামখন এই কাৰণে বিশেষ যে কৃষি পামখনৰ জৰিয়তে ইয়াত উৎপাদিত যি শাক পাচলি ইয়াত পোহা যি হাঁহ কুকুৰা ছাগলী এইবোৰ বিক্ৰী তেওঁ নকৰে ইয়াৰ যিসকল স্থানীয় লোক আছে যিসকল লোক অভাৱী যিসকল লোকক প্ৰয়োজন আছে শাক পাচলি মুৰ্গী হাঁহ বা মাছৰ তেওঁলোকক বিলাই দিয়ে এইসমূহ খাদ্য সামগ্ৰী আৰু আমি কৈছোঁ ইতিমধ্যে আপোনালোকক যে এই কৃষি ফাৰ্মখন খোলা হৈছিল লকডাউনৰ সময়ছোৱাত বিগত বৰ্ষত কৰোনাৰ পৰিস্থিতিৰ বাবে সমগ্ৰ দেশত যি লকডাউন ঘোষণা কৰা হৈছিল সেই লকডাউনৰ সময়ত বহু যুৱক বহিৰাজ্যত কৰ্মৰত বহু যুৱক নিজৰ ৰাজ্যলৈ স্বগৃহলৈ উভতি আহিছিল আৰু সেই সময়তেই বাবুল পাটৰ ডাঙৰীয়াই এই কৃষি পামখন গঢ় দিছিল তাৰো এক উদ্দেশ্য আছে যাতে শিক্ষিত নিবনুৱা স্থানীয় থলুৱা যুৱকসকলক উদ্বুদ্ধ কৰিব পাৰি ঘৰৰ কাষতে থকা মাটিডৰাত কৃষি পাম স্থাপন কৰি স্বাৱলম্বিতাৰ পথ মুকলাবলৈ তাৰ বাবে তেওঁ সেই আদৰ্শ দাঙি ধৰাৰ উদ্দেশ্যেৰে এখন কৃষি পাম গঢ় দিছিল বাবুল পাটৰ ডাঙৰীয়া আমি পূৰ্বেও এক বাতৰি কৰিছিলোঁ আপোনাৰ এই যি কৃষি পাম এই কৃষি পামখনৰ ওপৰত আমি বাতৰি কৰিছিলোঁ যি বাতৰি পৰিৱেশন হোৱাৰ পিছত বেলেগ বহু সংবাদ মাধ্যম আহি আপোনাৰ কৃষি পামত ভিৰ কৰিছিল বহুতেই ND24 সেই বাতৰি চাই বহুতে আহি ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছিল আপুনি কৃষি পামখন আমাৰ সেই অনুষ্ঠানটোতে কৈছিল যে সেই কৃষি পামখনৰ উদ্দেশ্য ইয়াত উৎপাদিত ফসল ইয়াত পোহা হাঁহ কুকুৰা মুৰ্গী বা হাঁহ কুকুৰা ছাগলী বিক্ৰী কৰাৰ উদ্দেশ্য নহয় বা ইয়াত উৎপাদিত ফসলসমূহ বিক্ৰী কৰাৰ উদ্দেশ্য নহয় আপুনি বিলাই দিয়ে যিসকল লোক স্থানীয় লোক তেওঁলোকক বিলাই দিয়ে লগতে ইয়াত যিসকল লোক কৰ্মৰত হৈ আছে তেওঁলোককো ঘৰলৈ দি পঠিয়াই ইয়াৰ উপৰিও বিভিন্নজন লোকক ইয়াৰ স্থানীয় বিভিন্নজন লোকক কৰ্মসংস্থাপনৰ বাট আপুনি মুকলি কৰি দিছে এই কাৰ্য কি ধৰণে সম্ভৱ কৰি তুলিলে ইমান ধন আপুনি ইয়াত বিনিয়োগ কৰি উৎপাদিত ফসল বিক্ৰীও নকৰে বিলাই দিয়ে কি ধৰণে সম্ভৱ হৈছে বা কি ধৰণে আপুনি এই কথাটোৰ আঁৰত লুকাই থকা সৌন্দৰ্যৰ যি মাদকতা সেয়া উপভোগ কৰে নমস্কাৰ পোনপ্ৰথমতে ND24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি পুনৰবাৰ আপোনালোকে দ্বিতীয়বাৰৰ বাবে আহিছে মোৰ এই ফাৰ্মখনত আৰু আপুনি কোৱাৰ দৰে আপোনালোকে পোনপ্ৰথমতে যেতিয়া ইয়াত মোৰ কৃষি ফাৰ্মখনত আহিছিলে অহাৰ পিছতেই আপোনালোকৰ যেতিয়া শ্ব'টো টিভিত বজিছিল আৰু সেই সময়ৰ পিছতেই মোৰ তাত বহু চেনেল কেইবাটাও চেনেল আহিছে প্ৰায় 10-12টা চেনেল আহিছে
তেওঁলোকেও চেনেলত যিবোৰ প্ৰকাশ কৰিছে, প্ৰকাশ হোৱাৰ পিছতো বহুত পাব্লিকেও মোক মানে যোগাযোগ কৰিছে অলৰেডি ফোনত। গতিকে জানক মই আপুনি কোৱাৰ দৰে যে লকডাউনৰ পৰিস্থিতিৰ সময়তে মই যোৱা বছৰ এই কৃষি ফাৰ্মখন মই আৰম্ভ কৰিছিলোঁ। ইয়াতে লক্ষ্য বুলি কওঁতে এতিয়া এটা কথা কি ধৰক, মই যোৱা বছৰ তিৱা অট'নমাছ কাউন্সিলৰ যেতিয়া এজন সদস্য হিচাপে আছিলোঁ, তেতিয়া সেই মুহূৰ্তত মই এই অঞ্চলৰ বিৰাট অভাৱ মই দেখিছিলোঁ লকডাউনৰ সময়ত। আৰু সেই অভাৱৰ কাৰণে মই বহু দূৰৰ পৰা গৈ মই শাক চব্জিকে আনি ধৰি মানে বিভিন্ন ধৰণৰ ঠাইত মই বিতৰণ কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আনকি আমাৰ ওচৰৰ সৰু নগাঁও পেপাৰ মিল, তেওঁলোকৰ অৱস্থা পানীৰ কথাখিনিতো আপোনালোকে জানেই। তেতিয়া তাতো বহুখিনি সামগ্ৰী মই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ। ঠিক তেনেধৰণৰ মই এটা পৰিকল্পনা কৰিলোঁ যে মই বেলেগৰ পৰা যদি আনি দিব লগা হয়, তেতিয়াহ'লে মই যদি নিজেই এই ঠাইটুকুৰাত মই এটা কৃষি ফাৰ্মৰ পৰিকল্পনা কৰোঁ, তেতিয়াহ'লে ভাল হ'ব বুলি ভাবিয়ে মই লগে লগে এই মাটিটুকুৰাত আহি প্ৰায় 12 বিঘা মাটি আছে, মাটিত আহিলোঁ। অহাৰ পিছতে ইয়াতে খেতি মাটি আছিলে, তাত মই 2টা ফিচাৰী কৰিছোঁ। আপোনালোকে দেখিছে ইয়াতে বিভিন্ন ধৰণৰ গছ গছনিৰ পৰা মই ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। ঔষধি গছ কিছুমানো মই ৰুইছোঁ। মই এতিয়া দেখিব আপোনালোকে ইয়াতে শাক চব্জিৰ পৰা আদি বহুখিনি আপোনালোকে যোৱাবাৰো আহিছিল, তেতিয়াও দেখিছে, আৰু এইবাৰো এতিয়া আপোনালোকে আহি এই মুহূৰ্তত দেখিছেই। গতিকে ইয়াতে মই মাছ পালন কৰিছোঁ। ইয়াতে মই আজি আপোনালোকক আৰু এটা মই দেখাইছোঁ যে ইয়াতে মোৰ বন্ধু এজন আছে, আমাৰ আপোনালোকৰে সাংবাদিক কুলদীপ ভাই বন্ধু একে আমি। গতিকে তেওঁৰ দ্বাৰাই মই এটা মেচিন এটা আনিছোঁ, এণ্টিবায়'টিক মেচিন। কি কয় মেচিনটো? ইনকুবেটাৰ মেচিনটো আনি এটা সহজ কথা এটা মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ যে আমি বেলেগলৈ ইমান আৰু হাবাথুৰি খাই চাকৰি কিবা কিবি লোকৰ তলত পৰি একো কাম কৰা যুক্তি নাই বুলি ভাবোঁ। এইটো কাৰণেই যে মই যিটো মেচিন আনিছোঁ, এই মেচিনটো আমি সাধাৰণতে মানুহে ঘৰতো আজিকালি বনাই ল'ব পাৰি, ইউটিউবত চালেও পায়। গতিকে মই এই মেচিনটো আনিছোঁ। মেচিনটো অনাৰ পিছত তাত মই 10 টকীয়া মই কিছুমান কণী, যেনে মোৰতো ইয়াতে 10 টকা কণীটো লগা নাই, কাৰণ কিয় মই লকডাউনৰ যোৱা বছৰ মই প্ৰায় 500ৰো অধিক মই হাঁহ আনিছিলোঁ। সেই হাঁহবোৰ আনি মাঘ বিহুত মই হাঁহে মাছে মই বিভিন্ন মানুহক বিতৰণ কৰি দিয়াৰ ব্যৱস্থা কৰিলোঁ। মেজি ঘৰ ইয়াতে খোৱাৰ ব্যৱস্থা কৰি দিলোঁ। ঠিক তেনেদৰে হোৱাৰ পিছতো মোৰ যিবিলাক হাঁহে এতিয়া কণী প্ৰায় 60, 70, 80টা মানে কণী ডেইলি পাৰি আছে, সেই কণীবোৰ মই মেচিনটোত বহাই দিয়াৰ লগে লগে তাত মোৰ যিখিনি 25 দিনত পোৱালি ওলাই আছে, সেই পোৱালিবোৰ 15 দিনমান পিছত ডাঙৰ হোৱাৰ পিছত আকৌ মই পৰিকল্পনা কৰিছোঁ সেইটো ওচৰৰ মানুহক মই বিতৰণ কৰি দিয়াৰ ব্যৱস্থা কৰিম, আৰু কিছু মাঘ বিহুৰ কাৰণে আকৌ মই ডাঙৰ কৰাৰ পোহাৰৰ ব্যৱস্থা এটা কৰিছোঁ। গতিকে মই একেবাৰে সহজ কথা, আপোনালোকৰ যদি কোনোবা তাত নিজৰ কণীও নাই, তেতিয়াহ'লে মোৰ লগতো যোগাযোগ কৰক। মই বিনামূলীয়াকৈও কণী দিম, আৰু 10 টকা বেলেগত আপোনালোকে মোৰ নিচিনা বেলেগে নিদিব হয়তো। 10 টকা আপোনালোকে 10 টকাৰ এটা কণী লৈ, সেই 10 টকাটো কণী লৈ আপোনালোকে মেচিনত দিয়ে। কণীটোৰ পৰা পোৱালিটো ওলোৱাৰ ঠিক 5 দিন পিছতেই আপুনি 60 টকাকৈ এটা পোৱালি বেচিব পাৰে। 60 টকা, 10 টকাটোৱে 25 দিনত 60 টকা হৈ আছে। গতিকে তাৰপিছত যদি আকৌ আপুনি 6 মাহ ৰাখি দিব পাৰে, তেতিয়াহ'লে সেইটো হাঁহ আপোনাৰ একেবাৰে দাম 400ৰ পৰা 500 টকা। গুৱাহাটীৰ নিচিনা মহানগৰীৰ বা আপাৰ আছামত যোৰহাটকে শিৱসাগৰ ধৰিলেতো তাততো আৰু মানে প্ৰায় হাঁহৰ দাম 1500 টকা, মানে প্ৰায় এটা হাঁহৰ দাম তেনেকুৱা হয়। গতিকে ঠিক তেনেধৰণৰ যদি আমি পৰিকল্পনা কৰোঁ যে আমি বেলেগলৈ চাকৰি বাকৰি নিবিচাৰি আমি অঞ্চলৰ নিজৰ ইমান ধৰণৰ খেতি বাতি মাটিবোৰ আছে, আমাৰ অসমত কিমান শুৱনি কৃষি পাম, কৃষি এটা পথাৰবিলাক আছে আমাৰ ফৰেষ্ট ৰিজাৰ্ভৰ কিছুমান পৰি আছে, তেওঁলোকৰ লগত এটা প্ৰশাসনিকভাৱে আলোচনা এটা কৰিলে নিশ্চয় তেনেধৰণৰ কামবিলাক কৰিব দিব। হয়, মোক এজন মই দেখিছোঁ, মই যোৱাবাৰ যেতিয়া আপোনালোকৰ টিভি চেনেলত যেতিয়া নিছিলে, তাত কুৱেশ্যন কিছুমানে কৰিছে যে এইখন ফাৰ্মখন খোলোতে বেকাৰ ল'ৰা এটাই কেনেধৰণৰ এইটো সম্ভৱ কৰিব পাৰিব, কাৰণ আপুনি এটা কথা কওক যে ইয়াতে কিমান টকা ইনভেষ্টমেণ্ট হ'ল। এই কথাটো মোক কিন্তু প্ৰশ্ন এটা আহিছে তাত। মই তেতিয়া এটা কথা মই ক'ব বিচাৰিছোঁ, আজি আপোনালোকৰ যোগেৰে আকৌ ক'ব বিচাৰিছোঁ, মোক যিকেইজন দৰ্শকে সেই কথাটো সুধিছিলে আপোনালোকৰ দ্বাৰাই, তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে মোৰ নিচিনা বহুত টকা লগাবৰ কোনো যুক্তি নালাগে। আপুনি সৰুকৈ মই কোৱাৰ দৰে যদি আপুনি কেইটামান 50টা হাঁহ কণী কিনিলে 10 টকাকৈ হ'লে 50 টকা, 10 টকাকৈ আপুনি যদি হাঁহ কণীকেইটা কিনে 50টা হাঁহ আপোনাৰ 500 টকা। সেই 500 টকা আপোনাৰতো নিশ্চয় আছে। সেই 500 টকাৰে আপুনি ইনকিউবেটাৰ এটা আপুনি ইউটিউবত চালে চাৰ্চ কৰিলে পাব, তাত সহজেৰে বনাব পৰা এটা ব্যৱস্থাও আছে। গতিকে সেই ব্যৱস্থাই আপুনি যদি সেই পোৱালিকেইটা 50টাৰ পৰা
আপুনি কমৰো 50টা 500 টকাত আপুনি পোৱালি 40টা পোৱালি আপোনাৰ তাত ওলাব 40টা পোৱালি যদি ওলায় আপোনাৰ 40টা পোৱালি আপুনি পোহপাল কৰক আপোনাৰ 6 মাহ পোহপাল কৰাৰ পিছতেই আপুনি আৰু সেই কেম্বেল হাঁহটো লাগিব যিটোৱে কণী পাৰে বেছিকৈ সেই কেম্বেল হাঁহটোৱে আপুনি কণী পৰা হাঁহটো আনি আপুনি তাৰে কণীকেইটা দি পোৱালি ওলাব যেতিয়া 6 মাহৰ পিছত তাত নিশ্চয় আপুনি দেখিব যে আপোনাৰ এটা হাঁহ কণী পাৰিব প্লাছ আপুনি কিছুমান মতা হাঁহ বেছি দিব পাৰিব ঠিক তেনেদৰে যদি আপুনি 40টা হাঁহ পোহে 40টাৰ পৰা আকৌ আপোনাৰ 6 মাহ পিছত আপুনি দেখিব আপোনাৰ এটা 1000টা হাঁহ হ'ব গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমি হয় মই ফিচাৰী খান্দিছোঁ মই গছ গছনি পুলি আনিছোঁ আজিকালি চাওক আজি মই ইয়াতে যিখিনি গছ গছনি ৰুইছোঁ মোৰ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মোক কিছু হেল্প কৰিছে কিছুমান গছৰ কথা কৈছোঁ আমাৰ ইয়াতে ৰেঞ্জাৰ মহোদয় আছে ৰেঞ্জাৰে মোক কিছুমান গছ দিছে কিছুমান গছ আজিকালি ধৰক আম গছ কিছুমান পায় বগৰী গছ পায় জলকীয়াবিলাক পায় মধুৰামবিলাক পায় ঘৰে ঘৰে কিছুমান গছ গছনি আছে গতিকে তেনেধৰণৰ গছবিলাক যদি আপুনি বিচাৰি আনি এটা জেগাত ৰুই তেনেকুৱা এখন কৃষি ফাৰ্ম খোলে তেতিয়াহ'লে মই ভাবোঁ আপোনাক বহুত টকা লাগিব বুলি মই নাভাবোঁ গতিকে আপোনালোকে মই কি খৰচ কৰিছোঁ সেইটো নাচাব মই ফিজিকেলি আপোনালোক কৰি দেখাব বিচাৰিছোঁ আৰু মই পইচাৰ কাৰণে যদি কৰিলোহেঁতেন নিশ্চয় মই ইয়াৰ বস্তুবিলাক সামগ্ৰীবিলাক মোক আপোনালোকে আজি ND24 চেনেল প্ৰথম যেতিয়া আহিছিলে তেওঁলোকে অহাৰ পিছতেই পুনৰ আকৌ ইমান নিউজ চেনেল আহিছে কিয় ব্যতিক্ৰম বুলি কৈছিলে ব্যতিক্ৰম এইটোৱে যে মই ইয়াৰ যিখিনি সামগ্ৰী মই সামগ্ৰীখিনি বৰ্তমান মানে যিটো লকডাউন এই লকডাউনটোৰ সময়ছোৱাত যদি অকণমান মানুহক সকাহ দিব পাৰোঁ হেল্প কৰিব পাৰোঁ তাৰ কাৰণে মই মনত সুখ পাম বুলি মনত ভাল লাগিব পাৰে বুলি অঞ্চলৰ মানুহ অকণমান হেল্প কৰিব পাৰিম বুলি ভাবিয়েই তেনেধৰণৰ কিন্তু মই পৰিকল্পনা কৰি এই কৃষি ফাৰ্মখন জন্ম দিছোঁ গতিকে মই মোৰ কৰাৰ দৰে আপোনালোকে কৰিব নাই আৰু মই ইয়াৰ পিছত এই পৰিকল্পনা মই যোৱা টাৰ্মছত এটা মই দেখালোঁ আজি মই আকৌ অকণমান বেলেগ এটা দেখাইছোঁ ৰূপত নেক্সট টাইম আকৌ 6 মাহ পিছত আকৌ বেলেগ এটা ৰূপত মই দেখাম গতিকে এইখনক মই কি ধৰে আগুৱাই গৈ থাকিম আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ কিবা সুবিধা যদি লাগে বা অসুবিধা পায় কিবা মোৰ লগত ডিছকাছ কৰিব মোৰ লগত আলোচনা কৰিব মই যিমান পাৰিম ইয়াত সহায় কৰিম আপোনালোকক তেনেধৰণৰ মোৰ মনৰ পৰিকল্পনা আপোনাৰ এই কৃষি ফাৰ্মখনত আমি যিসমূহ দৃশ্য দেখুৱাই আছোঁ ইয়াত হাঁহ কুকুৰা ছাগলী দুটাকৈ পুখুৰী য'ত আপুনি মাছ পুহিছে বিভিন্ন বস্তু আমি দেখিবলৈ পাইছোঁ ইয়াৰ উপৰি ইয়াত কি উপলব্ধ হয় কি ৰাখিছে আপুনি মই ইয়াতে ধৰক এতিয়া আপোনাৰ গছ গছনিখিনিতো দেখিছেই প্ৰায় মই তামোল গছ মই প্ৰায় 500 জোপা তামোল গছ ৰুইছোঁ নেমু টেঙা প্ৰায় মই 100 জোপা নেমু টেঙা ৰুইছোঁ ডালচেনি ৰুইছোঁ তেজপাত ৰুইছোঁ আম ৰুইছোঁ ঠিক তেনেধৰণে নাৰিকলৰ গছ ৰুইছোঁ নিম গছ ৰুইছোঁ তেনেধৰণৰ এয়া ধৰক আপোনাৰ জিকা তিঁয়হ আপোনাৰ ধৰক জিকা তিঁয়হ কেৰেলাকে ধৰি ভোট জলকীয়াৰ পৰা আদি আৰু মই ইয়াতে দেখিছোঁ ৰাজহাঁহ মই মোকো মই পইচা দি অনা নাই মোকো এটা মন্দিৰৰ পৰা এটা দান দিছিলে মই পালিম বুলিয়ে তেওঁলোকক খোজাৰ পিছত তেওঁলোকে মোক ৰাজহাঁহ এটা গুৱাহাটীৰ এটা মন্দিৰৰ পৰা মই আনিছিলোঁ তাৰে মই 4টা আনিছিলোঁ এতিয়া মোৰ তাত 11টা ৰাজহাঁহ আছে দেখিবলৈ খুব সুন্দৰ আৰু লগতে মোৰ ইয়াতে হেৰি আছে কি কয় আপোনাৰ হাঁহ আছে এতিয়া মই আকৌ ভাবিছোঁ লোকেল হাঁহ কিছুমান মই আনিছোঁ আকৌ আনিছোঁ মই ইয়াতে কাৰণ কেম্বেল হাঁহখিনি কণী পাৰে আৰু লোকেল হাঁহখিনি মানে খোৱাৰ কাৰণে আৰু আপোনাৰ তেওঁলোকৰ স্বাস্থ্য পাতিবিলাক ভাল হয় মই যিহেতুকে ব্যতিক্ৰম বুলি কৈছোঁ মই মাঘ বিহুত অসমে জনাকৈ এটা অনুষ্ঠান পাতিম আৰু সেই অনুষ্ঠানত মই আপোনালোকে দেখা পাব মই ইয়াৰ মাছ হাঁহ চৰাই বিভিন্ন ধৰণৰ যিখিনি সামগ্ৰী আছে সেইখিনি মই নিশ্চয় পাব্লিকক দিয়াৰ ব্যৱস্থা কৰিম আৰু মোৰ এইটো মই নিজৰ ধন বিয়োগ কৰি মই দি আছোঁ তেনেকুৱা কথা নহয় মোৰ কথা হ'লে কি ধৰক মই বহুত বেছি পইচাও ইনভেষ্টমেণ্ট কৰা নাই মিছা এইবিলাক ক'লে ভাল নহয় গছ গছনিখিনিতো পাইছোঁৱেই আৰু অলপমান কিনি আনিছোঁ যেনিবা 10-12 হাজাৰ টকা বাকীখিনি ধৰক হাঁহখিনিতো মোক ধৰক আপোনাৰ মই যেতিয়া কিনিছিলোঁ 50 টকাকৈ এটা হাঁহ কিনিছিলোঁ 500 টকা মানে 500 আনিছিলোঁ মই তো সেইখিনি হাঁহ আনিছিলোঁ বাকী চৰাইখিনি মই আনিছিলোঁ মই চৰাই প্ৰায় 1000মান চৰাই মই হেৰিৰ পৰা আনিছিলোঁ লাংটা চিঙা বুলি কয় জেগা এটা আছে আপোনাৰ সেই তাৰ পৰা মই নিজে গৈ আনিছিলোঁ তেতিয়া তাত হাঁহৰ চৰাইটো মোৰ পইচা লৈছিলে 35K ৰুপিজ লৈছিলে পাৰ পিচ সেইবোৰ আনিলোঁ মই সেইবোৰ হাঁহ চৰাই মোৰ এতিয়া নিজে পোৱালিও দিছে তেওঁলোকে
ডাঙৰ হৈ গৈছে, কিছুমানক মই খাবলৈ বিচাৰে, যিকোনো মুহূৰ্তত আহি বন্ধুবিলাকো আছে বহুত। আৰু এতিয়া আপোনালোকৰ যোগেৰে যেতিয়া মই আকৌ মিডিয়াত ওলোৱা হ'লোঁ, তেতিয়াতো বহুতে মানে বিচাৰি আহে, এতিয়াতো মইতো মানা কৰিব নোৱাৰোঁ। তেনেধৰণে দিয়া ব্যৱস্থাখিনি কৰি থাকোঁ আৰু মনটো ভাল লাগে, বেলেগ একো কথা নাই। এই লকডাউনৰ সময়ত এতিয়া বিপদ মানুহৰ, এই বিপদৰ সময়ত যোনে যেনেকৈ ধৰণৰ অকণমান সকাহ দিব পাৰিলে খুব ভাল লাগে বুলি ভাবিয়ে এইবিলাক কৰি আছোঁ। আপোনাৰ উদ্দেশ্য যিহেতু বিক্ৰী নহয়, এই ফাৰ্মখনত উৎপাদিত বিভিন্ন ফচল, হাঁহ কুকুৰা বিক্ৰীৰ উদ্দেশ্য আপোনাৰ নহয়, আপুনি ইয়াৰ স্থানীয় লোকসকলক যিসকল আহে, যাক প্ৰয়োজন হয়, আপুনি দি দিয়ে, এনেই দি দিয়ে, বিলাই দিয়ে। কিমান সংখ্যক লোকক এতিয়ালৈকে সহায় কৰিলে এই ফাৰ্মখনৰ পৰা? এতিয়ালৈকে মোৰ তাতে ধৰক আপোনাৰ মই এইবাৰ যেতিয়া অলপ গছ গছনিবিলাক ডাঙৰ হৈ গৈছিলে, কিছুমান ট্ৰিটমেণ্ট কৰিব লগা থাকে আৰু জংঘলবিলাক হৈছিলে আৰু আৰ্ট ফিলিং কিছুমান কৰিব লগা হৈছিলে, তেনেধৰণৰ মই ইয়াতে আজি 2 দিন আগত আপোনাৰ প্ৰায় 10জন মানকৈ হাজিৰা মানুহ লগাইছোঁ আৰু ষ্টাফৰ মোৰ 7-8জন মান ষ্টাফ আছে, কণ্টিনিউ লাগি থাকে। গতিকে মই ভাবোঁ যে ইয়াতে মোৰ ইয়াত কাম কৰা মানুহসকলেতো আহে, তেওঁলোকক মই বনাই কৰি খুৱাওঁ, হাজিৰাটো যি দিব লাগেতো দিওঁ। তাৰ উপৰিও মোৰ যিখিনি চেলেৰি দিয়া কিছুমান আছে, তেওঁলোককো মই চেলেৰি দি লগত তেওঁলোকৰ ঘৰখন চলাৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ, প্ৰয়োজন, শাক চব্জিৰ পৰা মাছ আদিৰ পৰা, ইয়াৰ পৰাই নিবৰ কাৰণে তেওঁলোকক পাৰ্মিশ্যন কৰা আছে, তেওঁলোকে নিয়ে। আৰু ইয়াতে তেওঁলোকে খোৱাৰ খাদ্যখিনিও মই কৈছোঁ যে তেওঁলোকক ইয়াৰ যিখিনি উৎপাদন হয়, কণী যি হয়, তেনেধৰণৰ বস্তুবিলাক ইয়াতে খাব লাগে। কাৰণ কিয় আমি ইয়াতে বহুত ডাঙৰ এটা বিজনেছ কৰাৰ লক্ষ্য কৰা নাই মই, কিন্তু মই এটা কথা বুজি উঠিছোঁ, এটা কথা মই ভালদৰে মোৰ লক্ষ্য হৈছে যে ইয়াত যিটো কৰিলোঁ, এই কৰাৰ বিনিময়ত মই দেখিছোঁ, মই যদি অকণমান আকৌ বঢ়াই দিওঁ, তেতিয়াহ'লে মই ভাবোঁ প্ৰায় ইয়াৰ পৰা 50জন পৰিয়াল চলি থাকিব পাৰিব, 50জন পৰিয়াল চলিব পাৰিব। আৰু তাৰ উপৰিও আপোনাৰ নিজৰ যিখিনি সামগ্ৰী থাকিব, সামগ্ৰীখিনি সদায় দিনে বাঢ়ি গৈ থাকিব। চলাৰ বাহিৰেও সামগ্ৰীখিনি আপোনাৰ বাঢ়ি গৈ থাকিব। আজি মই ধৰক গছ এডাল ৰুইছোঁ, গছডালৰ আপোনাৰ এইবাৰ আম কেইটামান 10টা লাগিছে, নেক্সট টাইমটো 20টা লাগিব, তেনেধৰণৰ বাঢ়ি গৈ থাকিব। গছ গছনি প্ৰত্যেক গছবিলাকে ফলবিলাক বাঢ়ি গৈ থাকিব। ঠিক যেনেকৈ মোৰ চৰাইবিলাক বাঢ়ি গৈ থাকিব, হাঁহবিলাক বাঢ়ি গৈ থাকিব, ৰাজহাঁহ বাঢ়িব, তেনেধৰণৰ প্ৰত্যেকটো বস্তু বাঢ়ি গৈ থাকিব। গতিকে মই ভাবোঁ যে এনেধৰণৰ এখন কৃষি ফাৰ্মেৰে মানুহে ভাল জীৱন যাপন কৰিব পাৰিব। আৰু ময়ো এতিয়া মোৰ এটা বিশ্বাস হৈছে, এই যে অলপমান কৰিলোঁ মই, এই কৰাতে মই ভাবিছোঁ আকৌ এটা মোৰ মানে এটা পৰিকল্পনা আছে, মেঘালয়ত এটা ফাৰ্ম এনেকুৱা কৰাৰ এটা ইচ্ছা আছে মোৰ, মেঘালয়। তাত যিখিনি বস্তু তাত মানে বতৰ, তাৰ যিখিনি ৱেডাৰ দ্বাৰা যিখিনি বস্তু তাত খাপ খাব, তেনেধৰণৰ বস্তুখিনি লৈ মই তেনেকুৱা এটা পৰিকল্পনা আছে। মই হয়তো নেক্সট লকডাউন খোলাৰ পিছতে সেইটো মোৰ খুব এটা পৰিকল্পনা, সেইটো কৰিম। আৰু বাকী ইয়াৰ যিখিনি গছ গছনি আছে, মই এই গছ গছনিখিনি অলপ 2 বছৰ পিছত আপোনালোকে ব্যতিক্ৰম আৰু বেলেগ দেখা পাব। কাৰণ কিয় গছ গছনিবোৰ ডাঙৰ হ'ব। মই ইয়াতে মানে এটা মোক প্ৰায় মোৰ বন্ধু 2জন মানে ইনভেষ্টমেণ্ট কৰা কৈছে, প্ৰায় 2 কোটিমান টকা তেওঁলোকে খৰচ কৰাৰ কথা কৈছে। তেওঁলোকে কৈছে যে JCB ফকলেণ্ড আনক আৰু ইয়াৰ যিবিলাক পুখুৰী আছে, গোটেই চুইমিং পুল টাইপ বনাই ৰিজৰ্ট এখন বনোৱাৰ কথা কৈছে। গতিকে মই ভাবোঁ ৰিজৰ্টখন মোৰ দ্বাৰা তাৰমানে মোৰ মানসিকতাই নকয় ৰিজৰ্টখন খোলাৰ কাৰণে। তাত এটা কাৰণ আছে, কাৰণটো হৈছে কি, ৰিজৰ্ট এখন খোলাৰ লগে লগে মই মানুহক কি কৰিব লাগে, তেওঁলোকৰ মতে মই কিছুমান কাম কৰিব লাগিব। যেনে মই তেওঁলোকক ইয়াত সুৰাপান দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মই ইয়াতে কিছুমান ৰুম বনাই দিব লাগিব, কটেজ বনাই দিব লাগিব। তেনেকুৱা মই ভাবোঁ যে এইবিলাক মোৰ সম্ভৱ, মই এইবিলাক মই মানে ভাল নাপাওঁ। কাৰণ কিয় ভাল নাপাওঁ, এইটো কাৰণে স্পষ্ট এটা কথা কৈছোঁ, কোনোবাই বহুত কোটিপতি হৈ আছে, ব্যৱসায় কৰি আছে, কৰি থাকিব পাৰে, কিন্তু নিজৰ চইচ থাকে কিছুমান। মোৰ মানসিকতাই নকয় যে কিছুমান ল'ৰা ছোৱালী আহি মই ধুনীয়া কৰি উঠোৱা জেগাখিনিত কোনোবাই এনজয় কৰি যাব, বেয়াভাৱে বেয়া আলোচনা কৰিব মানুহে, তেনেধৰণৰ মোৰ মনেৰে প্ৰকাশ নকৰে, মোৰ নাভাবোঁ মই। সেয়েহে মই কৰিম, মই এটা অঞ্চলবাসীয়ে হওক বেলেগ ধৰণৰ এটা পৰিকল্পনা আৰু মই নেক্সট টাইম লৈ আছোঁ যে মই এখন পাৰ্ক ব্যৱস্থা কৰিম। পাৰ্ক ব্যৱস্থা এইটো কাৰণে কৰিম, ইয়াতে সৰু ল'ৰা ছোৱালী খেলা ধূলাত ধেমালি কৰাৰ ব্যৱস্থা কৰাৰ, খেল ধূল কৰাৰ সামগ্ৰী কিছুমান আনিম। আৰু গছ গছনিবিলাক ডাঙৰ হ'ব যেতিয়া, তাত ফেমিলিবিলাক আহিব, এখন ৰেষ্টুৰেণ্ট কৰিম। ৰেষ্টুৰেণ্টখন এইটো নহয় যে ৰাতি মই
কটেজ বনাই দিম মানুহে থাকিব তেনেধৰণৰ নহয় দিনতে আহিব অলপ মাছৰ এই ডিজাইনবিলাক মই অলপ বদলাই দিম কিছুমান মই ঘৰ কিছুমান মই সেই আপোনাৰ দেখা পাব মই 2 তলা এটা ঘৰ বনাই আছোঁ সেইটো কমপ্লিট নহ'লে গতিকে ইয়াৰ পিছত আপোনাক নেক্সট টাইম কেতিয়াবা আহিলে দেখা মাঘ বিহুত আপোনালোকে আহক মাঘ বিহুত এটা প্ৰগ্ৰাম কৰাৰ কথাও মই ভাবিছোঁ গতিকে সেই প্ৰগ্ৰামৰ লগত আপোনালোকে থাকি মই অকণমান তেতিয়া পৰিকল্পনাটো অলপ বেলেগ ধৰণৰ আপোনালোকে গম পাব গতিকে মই ভাবিছোঁ যে এতিয়া এই সময়ছোৱাত লকডাউন আৰু যিহেতুকে মানুহৰ য'তেই যাব আপুনি মানে ধৰক এনেকুৱা এটা চিটুৱেশ্যন মানে খুব হাই হুলস্থুল এটা পৰিস্থিতি হৈ থাকে গতিকে এনেকুৱা এটা সময় মানে ইমান ভাল লাগে মই ঘৰত আজি তাৰিখত এতিয়া মই এই গৰমত AC লগাই ঘৰত বহি থাকিব কিন্তু মোৰ মনে নকয় মোক কি মনে কৈ আছে যে ইয়াৰ মোৰ যিখিনি হাঁহ চৰাই ৰাজহাঁহকে ধৰি ছাগলীকে ধৰি গছ গছনিখিনি কি ধৰণৰ আছে মই তেওঁলোকে মোৰ মাছখিনিয়ে খাব পাইছেনে নাই জীৱ জন্তুকেইটাই খাব পাইছে তেনেধৰণৰ মনত এটা ৰাতিপুৱাই মানে শুই উঠিয়ে মোৰ মনত পৰে আৰু তাৰ ৰাতিপুৱাই শুই উঠি ইয়াত আহোঁ দিনটো থাকোঁ ইয়াৰ পিছত আকৌ মই লগে লগে সন্ধিয়া সময় ঘৰ গুচি যাওঁ তে আকৌ ৰাতিপুৱা আহোঁ গতিকে মোৰ এটা নিজক এটা মনৰ এটা ভাল মানে এটা খুব ভাল এটা স্মৃতি ৰৈ যায় আৰু মই পৰিকল্পনা কৰিছোঁ মই দেখি আছোঁ মোৰ মনত মোৰ হৃদয়ত মোৰ মনে হৃদয়ে কৈ আছে ইয়াক এটা বেলেগ ধৰণৰ এটা গঢ় দিয়াৰ এটা কথা কৈ আছে আৰু সেইটো মই মানে কৰি উঠাবৰ কাৰণে ফুটাই উঠাবৰ কাৰণে অকণমান কষ্ট কৰিব লাগিব যিকোনো বস্তু এটা মানে ঘুচাতে আৰু কঁঠালটো নপকে গতিকে অকণমান কষ্ট কৰিলেহে আৰু কিছু হ'ব গতিকে মই ভাবোঁ যে মই যিখিনি কৰিছোঁ আপোনালোকে যিসকলে বিচাৰিছে যে আমাক ফ্ৰীত লাগে য়েছ আহক মই কৰি দিম আপোনালোকে যদি আপোনালোকৰ মাটিকণ ব্যৱস্থা কৰিব পাৰে আপুনি লাখ টকা নালাগে আপোনাক মই আপোনাক হেল্প কৰি দিম সেইখিনি কাৰণ এতিয়া আজিৰ তাৰিখত মই আপোনাক মই যদি 500 আপোনাক কণী দি দিওঁ আপুনি 500 কণীয়ে নিজৰ ঘৰ পৰিয়ালটোক চলাবৰ কাৰণে সক্ষম কৰাৰ ব্যৱস্থা মই কৰি দিব পাৰিম সেইখিনি মই গেৰাণ্টি ল'ব পাৰোঁ গতিকে আহক আপোনালোকে মোৰ যিখন ফাৰ্ম এই ফাৰ্মখনে ব্যতিক্ৰম বুলি কৈছে মই বিচাৰিছোঁ আপোনালোকৰ উন্নতি হওক মোৰ উন্নতি আৰু মই এইটো কৰি ভাল লাগে আৰু সেইকাৰণে মই কৰিছোঁ গতিকে আপোনালোকে আগুৱাই যাওক তেনেধৰণৰ হাতে কামে দেখাবৰ কাৰণেহে কিন্তু মই কৰিছোঁ নিশ্চয় আৰু আপুনি যিটো কথা ক'লে যে আপুনি এটা 12 বিঘা মাটিৰ আপুনি এটা 12 বিঘা মাটিৰ এটা পৰিসৰত আপুনি এই ফাৰ্মখন গঢ়ি তুলিছে এই ফাৰ্মখন গঢ়ি তুলিছে আপুনি কিন্তু ইয়াত আপুনি ৰিজৰ্ট খোলাৰ আপুনি কোনো আপোনাৰ মানসিকতা ইয়াত নাই কি এক সুন্দৰ পৰিৱেশ আমাৰ পিছফালে চাহ বাগান আছে পাহাৰ আছে তাৰ কাষতে হয়তো ব্যৱসায়িক মানসিকতাৰ কোনো মানুহ হোৱাহেঁতেন চাগে প্ৰথমে ৰিজৰ্ট এখন খোলাৰ বাবে চিন্তা চৰ্চা কৰিলে হয় কিন্তু আপুনি যিটো কথা উনুকিয়াই দিলে যে এখন ৰিজৰ্ট খোলাৰ লগে লগে আপুনি কি ইয়াত উপলব্ধ কৰাব লাগিব আজিকালি অপ্ৰিয় হ'লেও সত্য কথা সুৰাপান কৰিবলৈ ৰিজৰ্টত ভিৰ কৰে বহুতে আহি বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হয় বিভিন্ন সময়ত পথৰ দাঁতিত থকা বা প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা ৰিজৰ্টসমূহত যাতে এই অঞ্চলটোৰ যি সামাজিক বাতাবৰণ সেয়া যাতে কেতিয়াও বিনষ্ট নহওক তাৰ বাবে আপুনি লক্ষ্য ৰাখি ইয়াত ৰিজৰ্ট খোলাৰ কথা কেতিয়াও চিন্তা কৰা নাই এই ধৰণে এই ফাৰ্মখন আপুনি খুলি ৰখাৰ কথা চিন্তা কৰিছে ইয়াতে আহি কোনোবাই আহিছে অতিথি হিচাপে আহিছে 2 এসাঁজ খাইছে ইয়াত পোহা হাঁহ মুৰ্গী মাংসৰে মাছেৰে বা ইয়াত উৎপাদিত ফচলৰে আৰু আমি নিশ্চয় প্ৰশংসা কৰিব লাগিব এই কথা কাৰণ আপুনি ব্যক্তিগত কথা চিন্তা নকৰি এই সমাজৰ বাতাবৰণ যাতে ঠিকেই থাকক যাতে সামাজিক বাতাবৰণ ঠিক হৈ থাকক তাৰ কথা চিন্তা কৰি আপুনি ইয়াত কেতিয়াও ৰিজৰ্ট নুখোলে বুলি কৈছে কাৰণ পিছফালে যদি সম্ভৱ হয় দেখি আছে আপোনালোকে পিছফালে যিখন বাগান আছে পাহাৰ আছে নিশ্চয় এক প্ৰাকৃতিক পৰিৱেশেৰে ভৰা এই অঞ্চলটোৰ যিহেতু দাঁতিতে লাগি আছে এই ফাৰ্মখন নিশ্চয় ইয়াত ধুনীয়া এটা স্ক'প আছে ৰিজৰ্টখন খুলিব পৰাৰ কিন্তু পুনৰ কৈছোঁ একমাত্ৰ এই অঞ্চলটোৰ যাতে সামাজিক বাতাবৰণ বিঘ্নিত নহওক তাৰ কথা চিন্তা কৰি আপুনি এই কথা পৰিহাৰ কৰিছে এখন ৰিজৰ্ট খোলাৰ কথা আৰু এইটোও কোৱা নাই যে ৰিজৰ্ট এখন খুলিলেই যে সামাজিক বাতাবৰণ বিনষ্ট হ'ব সেইটোও নহয় বহুতে ৰিজৰ্ট খুলিছে ভালকৈ চলি আছে কিন্তু আপুনি ক'বলৈ গ'লে ৰিস্ক ল'ব বিচৰা নাই হয় মানে সেইটোৱে সত্য কথা বহুতেতো ৰিজৰ্ট খুলি চলি আছে কৰি আছে কিন্তু তাত কি হৈ আছে কিন্তু প্ৰকাশ নহ'লেও চবেইতো জানে গতিকে সেইবোৰৰ পৰা অলপ বিৰতি থাকি অঞ্চলৰ পৰিৱেশ লগতে অঞ্চলটোক যদি অকণমান আগুৱাই নিব পাৰে আজি এইখিনি অঞ্চলৰ পাৰ্ক বুলি ক'লে তেনে বিশেষ ধৰণৰ নাই গতিকে মই যদি পাৰ্ক এখন ইয়াতে জন্ম দিব পাৰোঁ ল'ৰা ছোৱালীবোৰে যদি আহি ইয়াতে খেল ধেমালি কৰে নিজকে ভাল লাগিব গছ গছনিখিনি ফলেৰে লাগিব যেতিয়া জীৱ জন্তু মই জীৱ জন্তু কিছুমান অনাৰ ব্যৱস্থা পৰিকল্পনা কৰিছোঁ সেইবোৰ তেনেকুৱা ধৰণৰ বহুত কিছুমান চৰাই চিৰিকটি আছে তেনেকুৱা ধৰণৰ কিছুমান আনি যাতে আহি মানে ইয়াত আহিলে যাতে আৰু
তেওঁক মনত পৰি থাকে আৰু যাওঁ নেকি আৰু যাওঁ, তেনেকুৱা এটা ভাৱ কৰি দিয়াৰ এটা মানে মোৰ পৰিকল্পনা। শেহতীয়াকৈ ৰাজ্যত দেখা দিয়া নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এটা সুখবৰ বুলি ক'ব লাগিব। আজিৰ অসমৰ নিবনুৱা শিক্ষিত যুৱকসকলে নিজে আগবাঢ়ি আহিছে নিজৰ সমস্যা সমাধান কৰিবলৈ। তাৰ উদাহৰণস্বৰূপে বিভিন্ন গাঁৱত বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায় কৃষি পাম স্থাপন কৰে, বিভিন্ন হাঁহ কুকুৰা পালন কৰি স্বাৱলম্বিতাৰ পথ বাছি লয়। আৰু আমি এই মুহূৰ্তত এটা বিশেষ বাকচ সদৃশ এটা আপোনালোক সামগ্ৰী দেখুৱাইছোঁ। আপাতত দেখিবলৈ এয়া বাকচ যেন লাগিলেও কিন্তু এয়া এটা মেচিন, এটা বিশেষ মেচিন। আমাৰ সাংবাদিক মৰিগাঁৱৰ সাংবাদিক কুলদীপে এই মেচিনটোৰ বিষয়ে আমাক ক'ব। তাৰ পূৰ্বে দেখুৱাইছোঁ এই বিশেষ পদ্ধতিৰে তৈয়াৰ কৰা এটা মেচিন, য'ত ইয়াত কণী থৈ দিয়া হৈছে, হাঁহৰ কণী ইয়াত এই ধৰণে ৰখা হৈছে। এই মেচিনটোত এই ধৰণে ইয়াত কণীসমূহ ৰখা হয় আৰু ইয়াৰ পৰা দি পোৱালি জন্ম দিয়া হয়, যাৰ পৰা এই পোৱালিসমূহ নি ফাৰ্মত ৰাখি ডাঙৰ দীঘল কৰি বজাৰত বিক্ৰী কৰিব পৰা এক অৱস্থালৈ লৈ যোৱা হয়। এই ধৰণৰ মেচিনৰ সহায়ত ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহু যুৱকে কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে, যিহেতু ইয়াত কৃত্ৰিমভাৱে উৎপাদন কৰা হয় হাঁহ কুকুৰাৰ পোৱালি। আমাক এই মেচিনটোৰ বিষয়ে সবিশেষ জনাব আমাৰ মৰিগাঁৱৰ সাংবাদিক কুলদীপে, যিহেতু কুলদীপো বাবুল পাটৰ ডাঙৰীয়াৰ এইখন ফাৰ্মৰ লগত পৰোক্ষভাৱে হ'লেও জড়িত হৈ আছে। এই মেচিনটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। আৰু যিসকলে মেচিনটোৰ বিষয়ে জানে তেওঁলোকতো জানেই, যিসকলে নাজানে তেওঁলোক যথেষ্ট উপকৃত হ'ব এইটো মেচিনৰ জৰিয়তে। নিশ্চয়কৈ, যিহেতু এতিয়া নিবনুৱা সমস্যাই বহুখিনি ভাৰাক্ৰান্ত কৰি তুলিছে, গতিকে এই ক্ষেত্ৰত এতিয়া এটা সজাগতা আহিছে, অলপ সজাগ সচেতন হৈছে যে স্বাৱলম্বী হ'ব লাগে। চাকৰি নিবিচাৰিও এনেধৰণৰ কাম কৰিও ফাৰ্মিং কৰি পেলাইও ধৰি লওক এটা সংস্থাপন পায়। আৰু এই মেচিনটো এটা ইনকিউবেটৰ মেচিন, আৰু ইয়াত মুৰ্গী বা হাঁহ তেনেকৈ উমনি দি পেলাই পোৱালি উলিওৱা হয়। গতিকে এই মেচিনটোত প্ৰায় 600 কণী ভৰাব পাৰি, আৰু 600 কণী ভৰালে 50-60টা বেয়া হৈ যায়গৈ, তাৰপিছত বাকীখিনি পোৱালি ওলাই যায়গৈ। বৰ্তমান আমাৰ আধাতকৈ বেছি ওলাই গুচি গ'লগৈ, বেছিভাগ বিক্ৰীও কৰা গ'ল আৰু কিছুমান আছে। এই মেচিনটো 1 মাহ সময় লাগে, 1 মাহত গোটেই পোৱালি ওলাই শেষ হৈ যায়গৈ। গতিকে ইয়াত কিছুমান অলপ কাৰিকৰী দিশ আছে, এই কাৰিকৰী দিশখিনি অকণমান চাই ল'লে খুব সুন্দৰভাৱে মানে টকা কেইটামান ইনকম কৰিব পাৰি। আৰু নিবনুৱা সমস্যাৰ কবলত পৰি যিসকলে ককবকাই আছে তেওঁলোকে নিজেই নিজৰ সংস্থাপনৰ বাট মুকলি কৰিব পাৰে যদি এনেকুৱা এটা মেচিন ঘৰত ৰাখে। নিশ্চয়কৈ, আৰু তাৰোপৰি যিহেতু এটা মুৰ্গী বা হাঁহ এটাই খুব বেছি 10টা বা 12টা কণী উমনি দিব পাৰে, কিন্তু এই মেচিনটোৰ যোগেদি 1000টা কণী দিব পাৰিব, 100টা কণী একেলগে ফুটাব পাৰিব। গতিকে ইয়াৰ দ্বাৰা ফাৰ্মিঙৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয় এই মেচিনটো। গতিকে এই মেচিনটো বাবুলদা আনিলে, আনি কৰি এইখিনি ময়ো চোৱা চিতা কৰি দিলোঁ অলপ। তাৰপিছত এতিয়া বাবুলদাৰ ফাৰ্মত তেনেদৰে হাঁহবোৰ আছে। আচ্ছা, এই যিটো মেচিন আমি দেখুৱাই আছোঁ ইনকিউবেটৰ মেচিন, ইয়াত এই ধৰণে কণী ৰাখি উত্তাপ দি পেলাই নিৰ্দিষ্ট পৰিমাণৰ উত্তাপ দি ইয়াত হাঁহৰ বা মুৰ্গীৰ পোৱালি ইয়াত জন্ম দিয়া হয়। ইতিমধ্যে কুলদীপে কৈছে যে এজনী হাঁহ বা এজনী মুৰ্গীয়ে যেতিয়া দিব কণী খুব বেছি 8-10টা দিব পাৰে, কিন্তু ইয়াত চাওক এই মেচিনটোৰ আকাৰ যিমান ডাঙৰ, ইয়াত কুলদীপ কিমানটা কণী দিব পাৰি? বৰ্তমান ইয়াত 600 দিব পাৰি, আৰু ভৰাব পাৰি, আৰু 200টা কেপাচিটি আছে, 800 মান পাৰি। প্ৰায় 800 কণী ইয়াত এই ধৰণে ৰাখি 800 পোৱালি ইয়াত প্ৰাকৃতিকভাৱে নহ'লেও কৃত্ৰিমভাৱে ইয়াত দি পেলাই জন্ম দিয়াব পাৰি হাঁহ কুকুৰাৰ পোৱালি প্ৰায় 800। ইতিমধ্যে কুলদীপে জনাইছে, কিন্তু মেচিনৰ আকাৰ যদি ডাঙৰ হয় আৰু বহুত বেছি পোৱালি জন্ম দিয়াৰ সুবিধা কৰি ল'ব পাৰে, হাজাৰৰ ঘৰতো পোৱালি জন্ম দিয়াৰ সুবিধা কৰি ল'ব পাৰে। এতিয়া কুলদীপ, অকণমান জানিব বিচাৰিম এই মেচিনটো, যিসকলে মই পুনৰ কৈছোঁ যিসকলে জানে তেওঁলোকে জানেই, এই ধৰণৰ ইনকিউবেটৰ মেচিন লৈ পেলাই যিসকলে হাঁহ কুকুৰা পালন কৰিছে তেওঁলোকৰ বাবে নিশ্চয় এয়া এটা চিনাকি এই মেচিনটো। কিন্তু যিসকলে নাজানে, যিসকল গ্ৰামাঞ্চলৰ বহু এনেকুৱা যুৱক আছে যিয়ে শিক্ষা সামৰি চৰকাৰী চাকৰি নাপায়, বহুতেই বিভিন্ন সংস্থাপনৰ বাট মুকলাই ল'ব নোৱাৰি ঘৰতে কিবা এটা কৰাৰ সপোন দেখে, কিন্তু কি কৰিব তাৰ বাবে চিন্তাত পৰে। যদি এই ধৰণৰ মেচিনসমূহ তেওঁলোকক উপলব্ধ কৰাব পৰা হয় বা এই ধৰণৰ মেচিন কি ধৰণে ব্যৱহাৰ কৰিব পাৰি অকণমান তেওঁলোকক বুজাই দিয়া হয়, নিশ্চয় উপকৃত হ'ব। মেচিনটোৰ বিষয়ে ময়ো নাজানো। এই মেচিনটো ঘৰলৈ আনি কি ধৰণে ৰাখিব লাগে, কণী কি তাত কি ধৰণে দিব লাগে,
তাত ইলেক্ট্ৰিচিটিৰ সহায়ত কাৰেণ্টৰ সহায়ত কি ধৰণে উত্তাপ দিব লাগে কণীৰ পৰা কি ধৰণে পোৱালি হয় তাৰপিছত কি কৰিব লাগে কি ধৰণে যতন ল'ব লাগে যদি সকলোখিনি কথা সবিশেষ ৰূপত যদি অকণমান কৈ দিয়া উপকৃত হ'ব নিশ্চয়কৈ গ্ৰামাঞ্চলৰ যুৱকসকল। প্ৰথমে মেচিনটো অৰ্ডাৰ দিব লাগিব। অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত আমাৰ লগতো যোগাযোগ কৰিব পাৰে, আমিও অৰ্ডাৰবিলাক লওঁ। আৰু কণী কোনোবা ফাৰ্মৰ পৰা লৈ আহিব লাগিব, নিৰ্দিষ্ট ফাৰ্মৰ পৰা। পুৰণা কণী আনিলে নহ'ব, নতুন কণী লৈ আহিব লাগিব আৰু আনি তাত ভৰাব লাগিব। অকণমান এই খাপবিলাকত খুব সুন্দৰভাৱে কণীবিলাক ধৰে। এই খাপত ভৰাই পেলাই থৈ দিয়াৰ পিছত প্ৰায় 24টা দিন থ'ব লাগিব। 24টা দিন থোৱাৰ পিছত ইয়াত ইলেক্ট্ৰিচিটি 24 ঘণ্টাই লাগিব। কেতিয়াবা আধা ঘণ্টা নাইকিয়া হৈ গৈছে বা এঘণ্টা নাইকিয়া হৈ গৈছে, অসুবিধা একো নাই। কিন্তু যদি 2 ঘণ্টা 3 ঘণ্টা নাইকিয়া হৈ যায় তেন্তে অলপ অসুবিধা হয়। গতিকে ইয়াত থৈ দিয়াৰ পিছত ইয়াৰ পৰা খুব সুন্দৰভাৱে কণী ফাটিব। ফাটোতে ইয়াত যিটো মানে হিউমিডিটি বোলা বস্তু এটা আছে, এই বস্তুটোৱে এটা কুঁৱলী সৃষ্টি কৰিব। এই কুঁৱলীটো সৃষ্টি কৰিলে ইয়াৰ পৰা যেতিয়া কুঁৱলীৰ দৰে অকণমান ধোঁৱা মাৰিব, সেই কণীটো তেতিয়া অকণমান কোমলি যাব আৰু কণীবিলাক ওলোৱাত মানে সুবিধা হ'ব। গতিকে সেইটো প্ৰায় 24 দিন সময় লাগিব। 24 দিনৰ পিছত পোৱালিবোৰ ওলোৱাৰ পিছত ডাইৰেক্ট আপোনালোকে এইটো বাহিৰত উলিয়াই দিব নোৱাৰে। তাৰ বাবেও অকণমান কৃত্ৰিমভাৱে তেখেতসকলক পোৱালিবোৰক অকণমান তাপত ৰাখিব লাগিব। লাইট দি পেলাই 100 পাৱাৰ বাল্ব দি পেলাই পোৱালিবোৰক ৰাখিব লাগিব। তাৰপিছত 4-5 দিনৰ পিছত বাহিৰত উলিয়াই দিব পৰা যায়। গতিকে এনেকুৱা কৰোঁতে অকণমান সময় লাগে, কিন্তু সময় লাগিলেও ইয়াৰ লাভজনক এটা ব্যৱসায়। গতিকে এই ইনকিউবেটৰৰ দ্বাৰা যিটো পোৱালি ওলোৱা মেচিন, এই মেচিনটোৰ দ্বাৰা যিবিলাক পোৱালি ওলাব, এই যিখিনি কাৰবাৰ এইখিনি অকণমান কষ্টকৰ হয় কিন্তু যথেষ্ট লাভজনক। কিন্তু ইয়াত অকণমান সময় দিব লাগে। সেই সময়খিনি দিলে নিশ্চয়কৈ আমাৰ যিহেতু সমাজত নিবনুৱা সমস্যা যথেষ্ট ভাৰাক্ৰান্ত হৈ আছে, গতিকে তেখেতসকল নিশ্চয় উপকৃত হ'ব। নিশ্চয় খুব অকণমান ঘৰৰ ঠাই উলিয়াই লৈ, খুব এটা ডাঙৰ মেচিনো নহয়, এই ধৰণৰ মেচিন এটা আপুনি বহুৱাই ঘৰতে আপুনি মুৰ্গী হাঁহৰ পোৱালি উমনি দি, এই ধৰণে কৃত্ৰিমভাৱে উমনি দি হাঁহৰ মুৰ্গীৰ পোৱালি বিক্ৰী কৰিব পাৰে। ফাৰ্মত ডাঙৰ দীঘল কৰি মাংস বিক্ৰী কৰিব পাৰে। আপুনি নিশ্চয় স্বাৱলম্বিতাৰ পথত এখোজ হ'লেও আগুৱাবলৈ সক্ষম হ'ব যদিহে আপুনি এই ধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰে। বাবুল পাটৰৰ এই কৃষি পামখনত এই ধৰণে হাঁহ পোহা হয় আৰু এই হাঁহেৰে অতিথিক ইয়াত আপ্যায়ন কৰা হয়। কি ধৰণৰ তেলাল হাঁহ আজি আমাক আপ্যায়ন কৰিব এই তেলাল হাঁহেৰে বাবুল পাটৰ এই ফাৰ্মখনত থকা কৰ্মচাৰীসকলৰ লগতে বাবুলদা আমাৰ সৈতে আছে। বাবুলদা, ইয়াত অতি তেলাল হাঁহ আজি আমাক খুৱাব বুলি গম পাইছে, এই আয়োজন আজি চলি আছে। ইয়াত সকলো অতিথিক খুওৱা হয়, আপ্যায়ন কৰা হয় এই ধৰণে। নমস্কাৰ। পোনপ্ৰথমতে ND24ক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু স্বাগতম জনাইছোঁ যে আপোনালোকে আজি মোৰ এই ফাৰ্মখনত আহিছে দ্বিতীয়বাৰৰ বাবে। প্ৰথম কথা হৈছে কি, ধৰক আজি আপোনালোকে আমাৰ মাজত আপোনালোকে আহিছে আমাৰ ভাইটি নিৰতুল ৰায়চৌধুৰী আৰু লগতে আমাৰ মৰিগাঁও সাংবাদিক ND24ৰ কুলদীপ। গতিকে মই স্পেচিয়েলি তোমালোকক ধন্যবাদ দিছোঁ আজি আমাৰ এই ফাৰ্মত অহাৰ বাবে। আমি কথা হ'ল কি, ধৰক ইয়াতে যিসকল আলহী, আমি আলহী বুলি কওঁ, ধৰক আলহী যিসকল আহে, আমাৰ ইয়াতে যিমানখিনি উৎপাদন হোৱা বস্তু কিছুৱে ধৰক লৈ গুচি যায় আৰু কিছুৱে খাবলৈ বিচাৰে। আৰু মোৰ নিজৰো এটা কৰ্তব্য, আলহী আহিছে যিহেতুকে, গতিকে মই এসাঁজ খোৱালে ভাল লাগে আৰু সেয়েহে মই আজি হাঁহ 2টা কাটাইছোঁ আৰু লগতে লোকেল মুৰ্গী কাটাইছোঁ। গতিকে এসাঁজ মই যদি আপোনালোকক খুৱাব পাৰোঁ তেতিয়াহ'লে নিজকে অলপ গৌৰৱ অনুভৱ কৰোঁ। সেয়েহে
ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আজি যে আপোনালোকে এই মুহূৰ্তত আহি আমাৰ লগত এটা এই দুপৰীয়া সময়টোত এসাঁজ খোৱাৰ বাবে। আপোনাৰ ফাৰ্মত যি হাঁহৰ মাংস উপলব্ধ হয় সেই হাঁহৰ মাংসৰ বজাৰত পোৱা হাঁহতকৈ পাৰ্থক্য কি ইয়াত কি বেলেগ? লোকেল হাঁহ, গতিকে লোকেল হাঁহৰ মই যদি ফাৰ্ম এখন খুলিলোহেঁতেন, ফাৰ্মখনৰ এটা চাৰিসীমাৰ মাজত ৰাখিলোহেঁতেন, তেতিয়া তাৰ টেষ্টটো বেলেগ। আৰু মোৰ ইয়াতে পথাৰ এইফালে বিভিন্ন ধৰণৰ আমাৰ গোপাল কৃষ্ণ টি ষ্টেট আছে আৰু পথাৰবিলাক আছে, এই পথাৰত মানে গোটেই হাঁহবিলাক চৰি থাকে। গতিকে ইয়াৰ লোকেল যিটো সোৱাদ সেই সোৱাদেই আছে লোকেল, এইটো ইয়াৰ টেষ্টেই মজাই বেলেগ। গতিকে মই স্পেচিয়েলি নিজে বনাই খুৱাবৰ কাৰণে বিচাৰিছোঁ আৰু সেইকাৰণেই মই অকণমান আপোনালোকে মোৰ লগত যদি পাকঘৰত গুচি যায় তেতিয়াহ'লে মই আজি এসাঁজ পাহাৰৰ কি কয় এইটো জহা কোমোৰা, পাহাৰৰ জহা কোমোৰা দি এসাঁজ খুৱাবৰ কাৰণে মই বিচাৰিছোঁ। গতিকে আহক আপোনালোকক অকণমান মই মোৰ পাকঘৰলৈ মই দেখাব বিচাৰিছোঁ। আমি যাম আপোনাৰ পাকঘৰলৈ, আমি যাম। আজি বাবুলে আমাক এসাঁজ ৰান্ধি নিজে খুৱাব, নিজৰে এইখন তেওঁৰ ফাৰ্ম। আমি আছোঁ এতিয়া আখলত। এই ফাৰ্মখনত বাবুল পাটৰ এই ফাৰ্মত থকা যিখন আখল, এওঁলোকে ইয়াত এই ধৰণে ফাৰ্মত যিখিনি লোক থাকে এসাঁজ খাই এই আখলতে ৰান্ধি বাঢ়ি এই আখলত আজি আমাক ৰান্ধি এসাঁজ খুৱাব বাবুল পাটৰ ডাঙৰীয়াই। এই ধৰণে বিভিন্ন ইয়াত ব্যঞ্জন সাজু কৰা হৈছে, আলু ভজা হৈছে, বিভিন্ন মছলা ইয়াত প্ৰস্তুত কৰা হৈছে, সকলো এয়া স্থানীয়। ইয়াত কোনো বাহিৰা ৰাসায়নিক দ্ৰব্যৰে বনোৱা কোনো ইয়াত মছলা নাই। আপুনি অমিতা দেখুৱাব এয়া, এই বিভিন্ন মছলা স্থানীয়ভাৱে তৈয়াৰ কৰা বিভিন্ন মছলা ইয়াত প্ৰস্তুত কৰা হৈছে, সাজু কৰা হৈছে। আৰু এয়া আলু ভজা হৈছে, মাংস সাজু হৈ আছে। আমি হাঁহ দেখুৱাইছিলোঁ, এয়া মুৰ্গী মাংস আমি দেখুৱাইছোঁ আপোনালোকক। ইয়াত হাঁহ, মুৰ্গী, মাছ সকলো আজি আমাক ৰান্ধি খুৱাব বাবুল পাটৰ ডাঙৰীয়াই। আৰু তেওঁ এগৰাকী ভাল ৰান্ধনীও। বাবুল দা, আপুনি কেতিয়াৰ পৰা ৰন্ধা বঢ়া কৰে? চখ কিমান দিনৰ? ৰান্ধনি নহয়, মোৰ একচুৱেলি ঘৰত মোৰ ভাইটি আৰু মই, ছোৱালী নাই আমাৰ। ছোৱালী নথকাতে কিছু সময়ত মাহঁতে যেতিয়া লাৰিব নোৱাৰা হয় তেনেকুৱা সময়ত মাৰ পৰা কিছু শিকিছিলোঁ। শিকাৰ পিছত বিয়া পাতিলোঁ, বিয়া পতাৰ পিছতো কেতিয়াবা লাৰিব নোৱাৰা হৈ থাকে, সেই সময়ত বনাব লগা হয়, তেতিয়াৰ পৰাই শিকিলোঁ। গতিকে মই ইয়াতে মোৰ কৰ্মচাৰীসকলৰ লগত আৰু ষ্টাফসকলৰ লগত থাকি মই যিটো বনাই খুৱাই দিলে তেতিয়া তেওঁলোকে খুব টেষ্টি পাই, ভাল লাগে। আৰু মোৰো মানে টাইমটো অলপ ভাল লাগে ইয়াতে থাকিলে। তেওঁলোকক যদি এসাঁজ খুৱাব পাৰোঁ তেতিয়া মোৰ কামবিলাকো তেওঁলোকে ভালদৰে চাব। আৰু আচলতে মানুহৰ খোৱাটোতো মেইন কথা নহয়, মানুহে জীৱিকা কৰি আছে কিয়, কাম কৰি আছে, কৰ্ম কৰি আছে কিয়? খোৱাৰ কাৰণে। এতিয়া খোৱাৰ সময়ছোৱাত যদি অকণমান তৃপ্তিৰে এসাঁজ খাব পাৰি তেতিয়াহ'লে খুব ভাল। আৰু সেয়েহে মই নিজেই মানে বনোৱা মানে তেনেকৈ ইমান ট্ৰেইনিং নাই যদিও নিজে কিছু যিখিনি জানো সেইখিনি বনাই দিওঁ, ভাল পাই খাই। আৰু আজি বাবুল দাই নিজ হাতেৰে বনাই আমাক খুৱাব, যিহেতু বাবুল দাই যিটো ইংগিত আমাক দিলে যে বাধ্যত পৰি হোৱা ৰান্ধনি বাবুল দা, নহয় জানো? হয় হয়, মই বাধ্যত পৰিয়ে, কাৰণ কিয় আমাৰ অসমীয়া মানুহৰ নিয়ম আছে, হয় নহয়, যে এইটোৱে নিয়ম মানে আপোনাৰ ধৰক কৰি খাব নোৱাৰে, লাৰিব নোৱাৰা হোৱা সময়ত ধৰক আমি মহিলাবিলাকে পাকঘৰত সোমাবই নোৱাৰে, তাৰ কাৰণে আমি নিজেই খুৱাব লগা হয় বনাই কৰি। সেই তেনেকুৱা ধৰণৰ শিকা আৰু অন্য বেলেগ একো নহয়। বাবুলদাৰ চখ, এই ৰন্ধা বঢ়া কৰাটো বাবুলদাৰ চখ। সেই ঘৰৰ উপৰিও বাবুলদাই এই ধৰণে নিজৰ ফাৰ্মলৈ আহি ৰন্ধা বঢ়া কৰে। আৰু বাবুলদা এগৰাকী ৰাজনীতিবিদো, সকলোৱে জানে, এগৰাকী সমাজকৰ্মী, ৰাজনীতিবিদ বাবুল পাটৰ, মৰিগাঁও জিলাৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, আগশাৰীৰ ৰাজনীতিবিদ। ৰাজনীতিৰ মাজত থাকি, সামাজিক কামৰ মাজত থাকি আপুনি কি ধৰণে সময়বোৰ উলিয়াই বাৰু এই ৰন্ধা বঢ়া কৰাৰ বাবে, এই ফাৰ্মখনত আহি সময় দিয়াৰ বাবে? নাই, একচুৱেলি কি হয়, ধৰক মই ইয়াতে ফাৰ্মত আছোঁ, ফাৰ্মত থকা সময়তে কিছু যিখিনি মানুহৰ সমস্যা কিছুমান থাকে, সেই সমস্যাবিলাক লৈ ইয়াতে মোক বিচাৰি পায়। গতিকে তেওঁলোকে ইয়াত আহে, অহাৰ পিছতে যিখিনি যাক যেনেকুৱা ধৰণৰ, কেতিয়াবা কাৰোবাৰ ফোনেৰে হওক, কেতিয়াবা গৈয়ে হওক, কেতিয়াবা ধৰক দুটা পইচা দিয়ে হওক, তেনেধৰণৰ যিবিলাক কাম থাকে ইয়াত থাকি মই কৰিব পাৰোঁ। আৰু বাকী ধৰক কেতিয়াবা মেল মিটিংবিলাক থাকে, তেনেকুৱা সময়ত গুচি যাওঁ। আৰু বাকী ধৰক এনেকুৱা নহয় ৰাজনীতি বোলে বহুত সময় দিব লাগে, তেনেকুৱা কথা নহয়। আপুনি য'তে থাকে তাতে ৰাজনীতি হয়। মই ইয়াত থাকিলে এটা চাহ খোৱা হোটেল এখনত যদি বহোঁ, তাতো ৰাজনীতিৰ কথা পতাৰ লগে লগে তাতো ৰাজনীতি হ'ব, ঠিক তেনেধৰণৰ। আৰু ফাৰ্মখনৰ বিশেষকৈ ধৰক যোৱা বছৰ লকডাউনৰ সময়তে মই ফাৰ্মখন গঢ় দিছিলোঁ। আৰু সেই সময়তেই মানে কি মই বেলেগৰ পৰা এই অঞ্চলৰ শাক চব্জিৰ পৰা আদি গোটেইখিনিক মই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু এইবাৰ মই নিজাববীয়াকৈ কৰি দিয়াৰ ব্যৱস্থাখিনি কৰিলোঁ। আৰু লগতে হাঁহ, মাছ, পুখুৰী এইবিলাক আপোনালোকে দেখিছে প্ৰায়। গতিকে এই বস্তুবোৰ দেখিছোঁ মই ধৰক বেলেগৰ পৰা কিনি আনি দিয়াতকৈ যদি মই নিজে ইয়াত উৎপাদন কৰি দিব পাৰোঁ তেতিয়াহ'লে আৰু খুবেই বেছি ভাল বুলি, তেনেধৰণৰেই কিন্তু মোৰ পৰিকল্পনা কৰি আজি এইখিনি পাইছোঁ আহি।
নিশ্চয় আপোনাৰ ৰাজনীতিৰ পাকঘৰটো চলে আপুনি ইয়াৰ পৰাই সকলো সামাজিক কাম ৰাজনীতিক চিন্তা পাকঘৰৰ পৰা আপুনি কৰে আৰু বাবুল দাই কৈছে যে নিজৰ ঘৰত হোটেলত চাহ একাপ খাবলৈ যাওঁতে ফাৰ্মত সকলোতেই তেওঁ নিজৰ যি ৰাজনৈতিক জীৱন যি সামাজিক জীৱন সেয়া অব্যাহত ৰাখে আৰু তাৰ মাজে মাজে তেওঁ এই ফাৰ্মখনলৈ আহি নিজৰ যি অৱসৰৰ সময় সেয়া অতিবাহিত কৰাৰ লগতে পুনৰ কৈছোঁ তেওঁৰ যি উদ্দেশ্য ফাৰ্মখন স্থাপন কৰাৰ সেয়া হৈছে স্থানীয় যিসকল অভাৱী লোক আছে যিসকল লোকক অলপ শাক পাচলিৰ প্ৰয়োজন যিসকল লোকক অলপ মাংসৰ প্ৰয়োজন যিসকল লোকক এসাঁজ খাবলৈ অলপ মাছৰ প্ৰয়োজন সেইসকল লোকক তেওঁ ইয়াত উৎপাদিত সকলো ফচল সকলো মাছ হাঁহ কুকুৰা বিলাই দিয়ে বিনা দ্বিধাই আমি ফাৰ্মখনৰ দৃশ্য মই দেখুৱাই আছোঁ আৰু সেইবাবে আজি অনুষ্ঠান কৰিছোঁ আৰু এই ফাৰ্মখনৰ যি বিশেষত্ব লকডাউনৰ সময়ত এখন ফাৰ্ম গঢ় লৈছিল সেয়াও বাবুল দাই কৈছে ইতিমধ্যেই আৰু বাবুল দাই এয়া খাদ্য প্ৰস্তুত কৰি আছে তেওঁৰ ইনগ্ৰেডিয়েণ্টছ আমি দেখুৱাই আছোঁ কি ধৰণে আজি খাদ্য প্ৰস্তুত বাবুল দাই আজি আমাক ইতিমধ্যে দেখুৱাইছোঁ আমি হাঁহ কুকুৰা মাছ সকলো আজি আছে তথাপি আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ কি পদ্ধতিৰে আমাক ৰান্ধি খুৱাব আজি পদ্ধতি মানে কি আৰু ধৰক আমি যেনেধৰণে খাওঁ একচুৱেলি কি আমি এইটো ট্ৰাইবেল কিন্তু সেই পাহাৰৰ মানে যিবোৰ ট্ৰাইবেলে মানে ৰন্ধা বঢ়া কৰে তেনেধৰণৰতো ৰন্ধা বন্ধা আমি কৰিব নোৱাৰোঁ কিন্তু আমি এটা যিসকল আমাৰ এই অঞ্চলত যিভাৱে চলে তেনেধৰণে আমাৰ ধৰক ইয়াতে পিঁয়াজ আদা নহৰু তাৰপিছত কেঁচা জলকীয়া শুকান জলকীয়া আৰু আপোনাৰ জিৰা তেনেধৰণৰ বস্তুখিনি ব্যৱহাৰ কৰিছোঁ ৰং গুড়াকে ধৰি আদি গতিকে খাই ভাল পাব মই খুৱাইছোঁ বহুতক আৰু তেওঁলোকে সকলোৱে মানে ভাল বুলি কৈছে গতিকে সেয়েহে মই ভাবোঁ আজিও ভাল হ'ব বুলি ভাবিছোঁ আৰু ইয়াত যিটো কথা বাবুল দাই উল্লেখ কৰিলে অতি জানিবলগীয়া কথা দৰকাৰী কথা প্ৰয়োজনীয় কথা আমাৰ স্বাস্থ্যই পৰম ধন বুলি কোৱা হয় আৰু স্বাস্থ্য নাথাকিলে একো নাথাকে স্বাস্থ্য থাকিলে আপুনি সমগ্ৰ জীৱন উপভোগ কৰিব পাৰিব হাঁহি মুখেৰে আৰু স্বাস্থ্য নিৰ্ভৰ কৰে আপুনি খোৱা খাদ্যৰ ওপৰত যিসমূহ খাদ্য ইয়াত আমাক আজি খুৱাবলৈ প্ৰয়াস কৰিছে বাবুল পাতৰ দাই লগতে যিসমূহ মছলা ইয়াত দিয়া হৈছে বাবুল দাই ইতিমধ্যে কৈছে তেওঁ এগৰাকী নিজেই জনজাতীয় লোক আৰু জনজাতীয় লোকসকলে বাহিৰৰ পৰা বস্তু কিনি খোৱাতকৈ স্থানীয়ভাৱে উৎপাদিত ঘৰত উৎপাদন কৰা যিসমূহ শাক পাচলি আছে শাক চব্জি আছে যিসমূহ মছলা প্ৰস্তুত কৰা হয় সেয়া তেওঁলোকে বিভিন্ন খাদ্যত প্ৰয়োগ কৰি খাদ্য প্ৰণালীৰে তেওঁলোকে খাদ্য প্ৰস্তুত কৰি আলহীক আপ্যায়ন কৰাৰ লগতে নিজেও খায় আৰু সেয়ে দেখিবলৈ পোৱা যায় জনজাতীয় লোকসকলৰ স্বাস্থ্য অতি সুন্দৰ তেওঁলোক ৰঙা বগা হৈ থাকে বাবুল দাও ৰঙা বগা হৈ আছে এই মুহূৰ্তত আচ্ছা বাবুল দা যিসমূহ মছলা ইয়াত প্ৰস্তুত কৰা হৈছে ইয়াত কি মছলা আছে অকণ কৈ দিব নেকি এইটো হ'ল জিৰা এইটো জিৰা খেতি কৰা জিৰা এইটোতো আৰু বেলেগৰ কথা নাই একো বোলে ইয়াত কিবা আছে ইয়াতে আছে ধনিয়া আৰু এইটো হৈছে আপোনাৰ নহৰু এইটো হৈছে আদা আৰু এইটো হৈছে শুকান জলকীয়া আৰু এইটো হৈছে আপোনাৰ কেঁচা জলকীয়া গতিকে এই বস্তুখিনি মানে কি আমি এইটো ৰং গুড়া মানে এই বস্তুখিনি আমাৰ নিজাববীয়াকৈ ইয়াতে গোটা কিনি আনিছোঁ গোটা কিনি আনি ইয়াতে আপোনাৰ পিচি নিজেই ইয়াক ৰেডি কৰি বনোৱাৰ ব্যৱস্থা কৰোঁ এনে ধৰক সাধাৰণতে পেকেটত পোৱা যায় সেই পেকেটত পোৱাবিলাকৰ মানে মিক্সিং থাকে গতিকে সেইবোৰ খালে নিজৰ স্বাস্থ্যৰ কাৰণেও ক্ষতি আৰু দেহটোৰ কাৰণে খুবেই বেয়া গতিকে সেইকাৰণে সেইবোৰ ব্যৱহাৰ আমি নকৰোঁ ফাৰ্মত গতিকে নিজেই অলপ ৰেডি কৰাই মোৰ লগত থকা মোৰ সহকৰ্মীসকল আছে তেওঁলোকে ৰেডি কৰি দিয়ে খুব ভাল পায় আৰু বিশেষকৈ মই যেতিয়া কওঁ সিহঁতে তেতিয়া ৰেডি কৰি দিলে বেছি ভাল পায় কি মই বনাই খুৱাই ভাল পাওঁ আৰু সিহঁতে খুব টেষ্টিৰে খাব পাৰে এসাঁজ সেইটোৱেই আৰু বিশেষত্ব এয়াই এই ফাৰ্মখনৰ সকলো স্থানীয় ইয়াৰ লোকসকলো স্থানীয় ইয়াত কৰা খেতিসমূহো ইয়াত যি খাম আমি সেয়াও স্থানীয় এই ফাৰ্মখনত উৎপাদিত হোৱা বাবুল দা আপুনি এগৰাকী জনজাতীয় লোক আপুনি তিৱা জনগোষ্ঠীৰ এজন লোক আপুনি ৰান্ধি আছে আপুনি এগৰাকী ৰাজনীতিবিদ এগৰাকী সমাজকৰ্মী তাৰ মাজতো এটা ব্যতিক্ৰমী পৰিচয় যদি আমি আপোনাৰ পৰা পাওঁ যদি আপুনি অকণমান তিৱা সংগীত গুণগুণাই দিয়ে ভাত বনাই বা এই মাংস ৰান্ধি একচুৱেলি কি একচুৱেলি মই তিৱা জনগোষ্ঠী হয় কিন্তু তিৱা ভাষাটো গোটেইখিনি ভালদৰে নাজানো গতিকে এনেই আমি শুনা পাওঁ আৰু শিকাৰ কাৰণেও খুব বেছি ব্যৱস্থা কৰা নাই অলৰেডি এতিয়া আমাৰ যোৱা বছৰ মই যেতিয়া কাউন্সিলৰ ভিতৰত আছিলোঁ তেতিয়াই আমি এটা ব্যৱস্থা কৰিছোঁ যে কিছু গাঁওবিলাকত আমি তিৱা স্কুল মানে গঢ়িবৰ কাৰণে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছিলে আমি সদনত পাছ কৰিছিলোঁ আৰু তেওঁ শিক্ষকসকলকো আমি 600 প্ৰায় শিক্ষকক এপইণ্টমেণ্টো দিয়া হৈছিলে গতিকে ঠিক তেনেদৰে শিকিবৰ কাৰণে বা বেলেগ বহুতে আজিকালি আমাৰ তিৱা জনগোষ্ঠীটোক মানে বহুতে বিচাৰে যে অলপ তিৱাৰ নিচিনা অলপ খোৱাৰ কাৰণে বিচাৰে গানবিলাক বিচাৰে তেনেধৰণৰ কিন্তু মই বিশেষ গান নাজানিলেও এটা গান মানে কি এইটো বিৰাট পুৰণা গান এইটো আমাৰ প্ৰত্যেকৰ মুখে মুখে চলে এইটো শৃংখলা পাংখা এইটো চকলা মিছা এইটো
ফৈ নাই ফৈ চালাং না ফৈ তেনেধৰণৰ গান কিছুমান আছে আমাৰ খুব জনপ্ৰিয় গান কিন্তু মোৰ মুখস্থ নাই এতিয়া ইমান মই নাজানো এইখিনি আমাৰ মৰিগাঁৱৰ স্থানীয় সংবাদদাতা কুলদীপো আছে কুলদীপ বৰদলৈ কুলদীপে গুণগুণাই দিব এবাৰ অলপ কুলদীপ আহা এয়া আমাৰ মৰিগাঁৱৰ স্থানীয় সংবাদদাতা কুলদীপে ৰন্ধা বঢ়াত সহায় কৰিছে এই ধৰণৰ গেঞ্জি পিন্ধি আছে গৰমৰ দিন লগতে ৰন্ধা বঢ়াটো সহায় কৰি আছে কুলদীপ বাবুল দাই ৰান্ধি আছে অকণ বাবুল দাই কৈছে অকণ তিৱা গীত যদি গুণগুণাই দিয়া হয় আমি তিৱা জনগোষ্ঠী অধ্যুষিত ঠাইলৈ আহিছোঁ নিশ্চয়কৈ বাবুল দাক সহায় কৰি কৰি মোৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ গতিকে অকণমান চাপৰি বজাই দিলে ভাল হ'ব আমাৰ তিৱা যিহেতু লাইলা হিলালি বুলি কয় যিটো গীত গতিকে সকলোৱে সহযোগ কৰিব ঐ লাইলা হিলালি ও জানো ঐ লাইলা হিলালি ঐ বৰতত যাওঁতে ওচৰতে ডাকিলে ৰিহা নাই এতিয়া গাত খুব গৰম বেছি গাব নোৱাৰি সঁচাকৈ ভাল লাগে বাবুলদাৰ ফাৰ্মত আহি গোটেইখন অৰ্গেনিক ফাৰ্ম আপোনালোকে দেখিছে ইনকিউবেটৰ আছে ইনকিউবেটৰৰ পৰা ডাইৰেক্ট ফাৰ্মলৈ যায় ফাৰ্মৰ পৰা আহি কিটচেনত মাংস ৰন্ধা হয় গতিকে খাই খুব টেষ্টি লাগে গোটেইখিনি প্ৰাকৃতিকভাৱে উৎপন্ন হয় গতিকে বহুতে টেষ্ট কৰিব ইয়ালৈকে আহে তেখেতেও নিমন্ত্ৰণ জনায় তেখেতে নিজেও খায় আনকো খুৱাই ভাল পায় গতিকে তেখেতলৈ আমাৰ শুভেচ্ছা থাকিল আমাৰ সৈতে এই ফাৰ্মখনৰ এগৰাকী কৰ্মকৰ্তা তেওঁ আছে আমি হাউলি এই ফাৰ্মখনৰ মাজে মাজে গৈ আছোঁ এয়া তিতা কেৰেলা বিভিন্ন শাক পাচলি লগোৱা হৈছে ইয়াত এই ধৰণে এখন ফাৰ্ম গৰমৰ দিন তথাপিও আমি আহিছোঁ ফাৰ্মখনৰ মাজলৈ ইয়াত কি আছে তিতা কেৰেলা আছে তিহু আছে জিকা আছে আৰু আপোনাৰ মূলা আছিলে মূলা পাত এতিয়া বৰ্তমান বৰষুণত মৰি গ'ল আৰু আপোনাৰ এই মাকৈ আছে আৰু আপোনাৰ ধুনীয়া কেৰেলা এই লোকেল কোনো সাৰ চাৰ দিয়া নাই এই আমাৰ গোবৰ সাৰ চব আৰু ইয়াত কোনো সাৰ নিদিয়াকৈ জৈৱিকভাৱে খেতি কৰা হৈছে জৈৱিক খেতি আমি সকলোৱে কৈ থাকোঁ আজিৰ দিনত সকলোৱে জৈৱিক খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছে কিন্তু জৈৱিক খেতি কি ধৰণে কৰা হয় ক'ত কৰা হয় এই ধৰণে গ্ৰামাঞ্চলতহে কিন্তু আচল জৈৱিক খেতিৰ সোৱাদ আপুনি পাব জৈৱিক খেতিৰ দ্বাৰা উৎপাদিত ফচল আপুনি খাবলৈ পাব উপলব্ধ হ'ব ইয়াত তিয়ঁহ আছে সিফালে যদি অমিতা পাৰে দেখুৱাব এই ধৰণে তিয়ঁহ কেৰেলা জিকা বিভিন্ন খেতি কৰা হৈছে জৈৱিকভাৱে ইয়াত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই এই ধৰণৰ তিয়ঁহ এয়া জিকা এখন চোৱা চিতা কৰিবলৈ প্ৰতিপালন কৰিবলৈ কিমান সময় লাগে প্ৰতিদিনে কিমান খৰচ হয় প্ৰতিদিনে আপোনাৰ এই তলে ওচৰ পাছতে গা চা আছিলে আঁতৰাই দিব লাগে আৰু পকা পাতকেইটা পেলাই দিব লাগে আৰু ডেইলি আমাৰ চাব লাগে ডেইলি পানী চানী দিব লাগে এইখিনি আৰু আমাৰ মানুহ আছে মানুহখিনি বাৰে চাই থাকোঁ আৰু মই ভাবোঁ যে মানুহে বহিৰাজ্যত নগৈ পেলাই নিজৰ গাঁওখনত থাকি এনেকুৱা তিয়ঁহ জিকা ভেন্দি তিতা কেৰেলা বহু ধৰণৰ বস্তু এনেকুৱা খেতি কৰি ৰাইজক এই লকডাউনৰ বিপদৰ সময়ত যে এসাঁজ ধুনীয়াকৈ চব্জি দিব পাৰে ৰাইজে সন্তুষ্ট হৈ যাব মই সেইখিনি বিচাৰোঁ আৰু মই ভাবোঁ লকডাউনত মানুহে বাহিৰত গৈ পেলাই ইমান কষ্ট কৰি আহিব নোৱাৰে ট্ৰেইন নাই বন্ধ নিজৰ গাঁৱত থাকি পেলাই যদি নিজৰ মাটি নাই বুলি কৈছে ওচৰ চুবুৰীয়াৰ পৰা মাটি অলপ লৈ পেলাই খেতি কৰি লোকক ধুনীয়াকৈ এসাঁজ বিলাই দিয়ক তেনেকুৱা মানে আহ্বান জনাইছোঁ মই এই ধৰণে এইসকল লোক জড়িত হৈ আছে বহিৰাজ্যত কৰ্মৰত হৈ আছিল তাৰ পাছত কিন্তু বহিৰাজ্যৰ পৰা আহি ঘৰৰ ওচৰৰেই এই মাটিডৰাত নিয়োজিত হৈ আছে যিখিনি মাটিত গঢ় দিছে কৃষি পামখন বাবুল পাতৰ ডাঙৰীয়াই বহু সন্তুষ্ট এতিয়া এইসকল লোক কাৰণ বহিৰাজ্যত থাকি আনৰ তলত এওঁলোকে এটা চাকৰি কৰি শ্ৰমিক হিচাপে দিন অতিবাহিত কৰি এক প্ৰকাৰ তেওঁলোকে দুৰ্ভোগৰ সন্মুখীন হৈছিল লকডাউন হোৱাৰ সময়ত সকলো উভতি আহিল অসমলৈ আহি এই ফাৰ্মখনত নিয়োজিত হৈ আছে আৰু এই ধৰণে গঢ়ি তুলিছে এখন সুবিশাল কৃষি পাম কৃষি পামখনত মাছ পোহা হৈছে এই ধৰণে ইয়াত চাওক লেন্সত দেখুৱাব অমিতে বিভিন্ন
মাছ ইয়াত ৰখা হৈছে ৰৌ বৰালি ভকুৱা ভালদৰে ক'ব বাবুলাই কি মাছ আছে পুখুৰীত ইয়াতে মাছ মই ভকুৱা এৰিছোঁ চিতল ৰৌ আৰু কুঁহি তেনেধৰণৰ বিভিন্ন ধৰণৰ মাছ আছে বিশেষকৈ ইয়াতে হেৰিটো আছে মোৰ চিতল আৰু ভকুৱা আৰু আপোনাৰ কি কয় এইটো কমলকাঠ মিৰ্গা তেনেধৰণৰ বিভিন্ন ধৰণৰ মাছ আছে গতিকে মই মাছো এইবাৰ মোৰ ভাল লাগিছে এইটোৱে যে আপোনালোকে আবেলি সময়ত হ'লে দেখা পালেহেঁতেন মানে এই ফিচাৰীৰ ইমান মাছ পোনা দিছে মানে ভাবিব নোৱাৰা কথা গতিকে মোৰ মনত মানে এটা প্ৰকাশ হৈছে মনত এটা ভাৱ এটা হৈছে ভাৱটো এইটোৱে হৈছে যে মানুহৰ কাৰণে যদি আপুনি কৰে তাৰমানে কি হৈছে এটা কথা আপুনি গীতা ভাগৱত কোৰাণ বাইবেল চবতে এটা কথা আছে স্পষ্ট যে তাত লিখা আছে যে মানুহে জীৱশ্ৰেষ্ঠ মানুহে ভগৱান ঈশ্বৰ আল্লাহ গতিকে মানুহৰ কাৰণে যদি আপুনি কিবা কৰ্ম কৰে নিশ্চয় আল্লাই ভগৱানে এইটো চাব আপোনাক গতিকে ঠিক তেনেদৰে মোৰ কিজানি এনেকুৱা এটা বিশ্বাস হৈছে যে আজি ইয়াতে মই ফিচাৰীকেইটাত মোৰ বিভিন্ন ধৰণৰ মই যিবিলাক মাছ এৰা নাই তেনেধৰণৰ মাছ কিছুমান ইয়াত ওলাইছে তাৰমানে কি পোৱালি দিছে গতিকে বহুত পোৱালি দিছে মানে ভাবিব নোৱাৰা মই ইমিডিয়েট ইয়াৰ মাছ মাৰি মই বেলেগত দিয়াব লাগিব আকৌ এতিয়া মই গতিকে কোনোবা যদি দৰ্শকে মোক মাছৰ পোনা লাগে বুলি ভাবে তে আহিব মই দিব পাৰিম আৰু পইচা নালাগে বিনা পইচাত মই দিম আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ আহক মোৰ ইয়াতে যিখিনি আছে মই মানুহৰ কাৰণে কৰিছোঁ যিহেতুকে ভগৱানে চাবই আৰু ভগৱানে চালে চব বস্তু ভাল হ'ব গছ গছনিকে ধৰি ইমান ধুনীয়াকৈ আজি এবছৰত ফল লাগি গৈছে গতিকে মই ভাবোঁ তেনেধৰণৰ কামেৰে যিহেতুকে ভাল চিন্তা ভাল কথা ভাল কাম কৰিলে নিশ্চয় ইয়াৰ ফল ভগৱানে দিব এখন কৃষি পামত স্থানীয় বহু লোক জড়িত হৈ আছে আপোনাৰ নাম বিশ্বজিৎ দত্ত বিশ্বজিৎ দত্ত আপুনি পামখনত কি হিচাপে নিয়োজিত হৈ আছে চোৱা চিতা কৰে নিশ্চয় মই এখন ফাৰ্মখনৰ মোটামুটি এক বছৰৰ পৰা মই প্লেণ্টেশ্যন গোটেইখিনি দায়িত্বত মই আছোঁ মেনেজাৰ হিচাপে আছোঁ আৰু গোটেই ফাৰ্মখনৰ মানে যিমান প্লেণ্টেশ্যন আছে এই গোটেই প্লেণ্টেশ্যনখনো মই নিজে কৰিছোঁ যি পাম ট্ৰি আছে ফ্ৰুটছৰ আছে এনে চেট ট্ৰি আছে গোটেইখিনি মই নিজে কৰি আছোঁ ইয়াত কিমানজোপা গছ লগোৱা হৈছে ইয়াত নাৰিকল প্ৰায় 500 আমাৰ নাৰিকল মোটামুটি আমি 15জোপা নাৰিকল লগাইছোঁ তামোল 500জোপা লগাইছোঁ তাৰপিছত আমি এই কৃষ্ণচূড়া লগাইছোঁ বিভিন্ন পাম ট্ৰি লগাইছোঁ মধুৰিআম লগাইছোঁ তাৰপিছত নেমু টেঙা লগাইছোঁ তাৰপিছত আপোনাৰ কদু টেঙা লগাইছোঁ তাৰপিছত কৃষ্ণচূড়া লগাইছোঁ নেমু আৰু নাৰিকল এইবিলাক আমি বহুত লগাইছোঁ আৰু এই বছৰো নতুনকৈ আমি বগী পমাৰ পৰা আদি কৰি এই আপোনাৰ আৰু বিভিন্ন ধৰণৰ গছ গছনি লগাই আছোঁ এতিয়া মানে গোটেই পৰিৱেশটো সেউজীয়া কৰাৰ দায়িত্ব আপোনাৰ মোৰ দায়িত্ব যদিও গোটেই পৰিৱেশটো সেউজীয়া তাৰ মাজত খালী থকা ঠাইখিনি সেউজীয়া কৰিব আপোনালোকে নহয় জানো কাৰণ মই বিগত 18 বছৰ মই ফাৰ্মৰ লগতে জড়িত হৈ আছিলোঁ বিগত কেইবছৰ মই চাহ বাগানৰ প্লেণ্টেশ্যনৰ কাম কৰিছোঁ সেইকাৰণে মোক মাতি আনিলে তেখেতে বিশিষ্ট সমাজকৰ্মী বাবুল পাটৰ ডাঙৰীয়াই মোক মাতি আনি সুবিধা দিলে প্লেণ্টেশ্যন কৰিবৰ কাৰণে আৰু এইবোৰ কৰি মই ভাল পাওঁ সেইকাৰণে মই এইবিলাক কৰিলোঁ লগতে মই চব্জি খেতি কেনেকৈ কৰিব লাগে অৰ্গেনিক বিনা সাৰত কেনেকৈ চব্জি খেতি কৰিব লাগে সেইখিনি মই গোটেইখিনি কৰি যোৱা বছৰ আমি লকডাউনৰ সময়ত আপোনাৰ বন্ধাকবি ফুলকবি ওলকবি আলু পিঁয়াজ চব কৰিলোঁ আৰু এইবাৰ জিকা খেতিৰ পৰা ৰঙালাও চঙালাও এইবিলাক গোটেইখিনি কৰিছোঁ আপোনালোকে দেখিছেই এইখিনি কেনেকৈ কৰিব লাগে মানে বিনা সাৰত সাৰ প্ৰয়োগ নকৰাকৈ আমি কেনেকৈ জৈৱিক সাৰক বা গোবৰ সাৰৰ লগত কৰিব পাৰোঁ এইখিনি আমি এই আৰু ল'ৰা ছোৱালী ইয়াতো আছে কিছুমান তেওঁলোকক শিকাই দিছোঁ আৰু এইখিনি কাম গোটেইখিনি মই চলাই আছোঁ আচ্ছা আপুনি খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কি ধৰণে বিনা সাৰত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ জৈৱিক সাৰেৰে কি ধৰণে খেতি কৰিব লাগে নিশ্চয় সেই তাৰ পৰা উৎপাদিত ফচলো স্বাস্থ্যৰ বাবে যথেষ্ট উপযোগী হয় বহুত ভাল হয় বহুতে জানিব বিচাৰিব কি ধৰণে খেতি কি ধৰণে কৰা হ'ব ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আচলতে চাওক মাৰ্কেটত আপুনি যিবিলাক চিট পাব এইবিলাক চব হাইব্ৰিড চিট আমি বিশেষকৈ গোবৰ সাৰৰ ওপৰত জোৰ দিব লাগে গোবৰ সাৰ আৰু ব্ৰইলাৰৰ যিটো ভুচি হয় তাৰ সাৰ আৰু গছ গছনি পাত যিমান পৰে আপোনাৰ ঘৰত পাচলিৰ যিবিলাক বাকলি পৰে সেইবিলাক বাকলিৰ দ্বাৰাও আপুনি বাৰ্মিং ৱাছ এটা জৈৱিক সাৰৰ নিচিনা বস্তু তৈয়াৰ কৰিব পাৰি সেইটো আপুনি ফলিঅ'ৰ কৰিব পাৰে
তেনেকৈ কৰিলে আপোনাৰ গছবিলাকৰ গ্ৰ'থ হ'ব আৰু আপোনাৰ মিঠা হ'ব ফলবিলাক। আপুনি যিকোনো বস্তু খাব মিঠা হ'ব, তাত কোনো ধৰণৰ মানে আপোনাৰ হেৰি নাথাকে, চব অৰ্গেনিক। সেইখিনি গোবৰ সাৰৰ ওপৰত আমি গুৰুত্ব দিছোঁ, গোবৰ সাৰ আমাৰ প্ৰয়োজন হ'ব বেছিকৈ। তাৰপিছত আপোনাৰ গছ পাত যিমান আমাৰ এটা গাঁত খান্দি লওঁ, তাতে আমি পচাই দিওঁ, পচাই কিনে এইটো সাৰ আমি আকৌ গছৰ গুৰিত দিওঁ, তেনেকৈ কৰোঁ। আৰু ধৰি লওক কিছুমান পোকা লাগে, আমি ছাই ওপৰ যিটো কাঠ জ্বলিলে তাৰ ছাই মাৰি দিওঁ, তেনেকৈ কৰে। বাৰ্মি চুৱাছ বুলি আমি নিজে এটা বনাই লওঁ, যিমান আপোনাৰ ফল মূল আছে, শাক পাচলি বাকলি এইবিলাক পচাই এটা তাৰ পৰা এটা ৰস ওলাব, সেই ৰসটো প্ৰয়োগ কৰিলে এইটো আপোনাৰ মানে ফলিয়ৰ হৈ যাব। যিবিলাকত মানে ভিটামিন দিয়ে, সেই ভিটামিনটো তেনেকৈ কৰিব লাগে। তেনেকুৱা ধৰণে কৰি এইবিলাক কৰি আছোঁ আৰু। আচ্ছা, আপুনি প্লেণ্টেশ্যনৰ কামত যিহেতু বিশেষভাৱে নিয়োজিত হৈ আছে ফাৰ্মখনত, এখন ফাৰ্মত, এখন কৃষি পথাৰত, এখন কৃষি ফাৰ্মত প্লেণ্টেশ্যন কিমান জৰুৰী? গছ ৰোপণ কৰা, বৃক্ষ ৰোপণ কৰা কিমান গছ জৰুৰী? গছনি নহ'লে ফাৰ্ম নহ'ব। আৰু গছ গছনি য'ত থাকিব শান্তি তাত থাকিব। আপুনি চাব গছ গছনি য'ত আছে শান্তি আছে। আপুনি এটা ফুল গছৰ তলত বহিব মনটো ভাল লাগিব, এটা ফল গছৰ তলত বহিব ভাল লাগিব। তাৰ আপোনাৰ ৱেডাৰটো চেঞ্জ পাব, আপুনি কিমান মানে সুন্দৰ লাগিব। গতিকে গছ লগাই মই ভাল পাওঁ। মই দিনটো ভাত নাখাই থাকিব পাৰিম, কিন্তু গছ মই লগাই থাকিলে মই দিনত যিমান ৰ'দ হওক বৰষুণ হওক মোৰ কোনো ক'বলগীয়া একো নাই। মই গছ লগাই বিৰাট ভাল পাওঁ আৰু মোৰ জীৱনত বহুত গছ লগালোঁ, কিমান গছ ৰুলে এতিয়ালৈ? মই চাহ বাগানত প্ৰথমত কাম কৰিছিলোঁ, তাত মই কাটি পুলি বনাই নাৰ্চাৰী বনাই প্লেণ্টেশ্যন কৰিছোঁ। প্ৰায় কিমান কোটি গছ লগাইছোঁ তাৰ মোৰ হিচাপ নাই। তাৰপিছত যিমান মানে এই চেট্ৰী আছে, নিম গছেই কওক, যি গছেই হওক, চেগুন গছেই হওক, এইবোৰ গছে ছাঁ দিয়ে, মানে ছাঁ দিয়ে, এইবোৰ গছ আমি বহুত লগাইছোঁ। বিগত মই 18 বছৰ বৰ্ণিহাটৰ এখন ফাৰ্মত আছিলোঁ, সেই ফাৰ্মখনতো মানে বিভিন্ন ধৰণৰ গছ লগাইছোঁ। নাৰিকল গছ, তামোল গছ, চিকু গছ, লেচু গছ, আম গছ, মানে কোনো ধৰণৰ মানে ফল ৰখা নাই, চব গছে ফল দিছে। ইয়াতো মই চিকু লগাইছোঁ, এইডাল এটা চিকু, এই ইয়াত এটা চিকু আছে, এনেকুৱা চিকু লগাইছোঁ। মধুৰিআম লগাইছোঁ, মধুৰিআম 1 বছৰ লগাইছোঁ, ইমান ডাঙৰ হৈছে। অহা বছৰ আপোনালোকে চাব আহি কিমান যে ফল লাগে ইয়াত। আম লগাইছোঁ, এইবছৰ ফুলিলে অহা বছৰ আম লাগিব। তেনেকৈ মানে গছ গছনি লগাই মই বিৰাট ভাল পাওঁ, বিৰাট আনন্দ পাওঁ। সেইটো মোৰ জীৱনৰ মানে লক্ষ্য, যিমান গছ লগাব লাগে। আৰু সকলোৱে কৈছোঁ গছ লগাওক, যিমান পাৰে গছ লগাওক। গছ লগোৱাৰ নিচিনা প্ৰেম আৰু ভালপোৱা পৃথিৱীত একো হ'ব নোৱাৰে। বহু যুৱক ইয়াত নিয়োজিত হৈছে কৃষি পামখনত, নিজৰ কৰ্মসংস্থাপনৰ বাট তেওঁলোকে মুকলি কৰিবলৈ সক্ষম হৈছে। তোমাৰ নাম? মোৰ নাম জুলফিকাৰ। ইয়াত কি হিচাপে আছে ফাৰ্মখনত? মই সৰু মেনেজাৰ। মই পুখুৰীখন 2টা পুখুৰী আছে, পুখুৰীত ভকুৱা মাছ আছে, মিৰিকা মাছ আছে, ভাঙৰ মাছ আছে, বহু জাতি মাছ আছে। এইবিলাক মাছক দানা দিয়ালৈকে ধৰি লৈ মানে মই চোৱা চিন্তি কৰোঁ। কেতিয়া আহা ৰাতিপুৱা? মই ৰাতিপুৱা 5:30 বজাত আহোঁ আৰু 5টা বজাত যাওঁ সন্ধিয়া সময়ত। কি কাম কৰা আৰু মাছৰ উপৰিও? মই মাছৰ উপৰিও জিকা খেতি, কেতিয়াবা গুটি চুটি আনি পেলাই গছ গছনি লগোৱাৰ ব্যৱস্থা কৰোঁ। এই ফাৰ্মখনৰ পৰা কি ধৰণে সহায় হৈছে তোমাৰ? ভাল হৈছে। মই ভাবোঁ যে স্থানীয় লোকে কেতিয়াবা আহিলে এসাঁজ চব্জি নিব পাৰিছে, কেতিয়াবা সাৰ এটা খুজিলে মানা নকৰোঁ, খালি হাতে নপঠিয়াওঁ, হাতটো ভৰাই দিওঁ। আৰু আমি ভাবিছোঁ যে মানুহে বাহিৰত নগৈ পেলাই নিজৰ ঘৰত থাকি পুখুৰী নিজৰ মাটি নাথাকিলেও ওচৰ চুবুৰীৰ পৰা মাটি লৈ হ'লেও খেতি বাতি কৰি লকডাউনৰ পৰা আমাৰ বাবুল পাতৰ ডাঙৰীয়াই এই 12 বিঘা মাটি কৃষি পাম, এই পামখনত বহু ৰাইজ আহি পেলাই সহায় পায়। তেওঁৰ বাবে বহু ৰাইজ আহি পেলাই সহায় পায়। তুমি এই ফাৰ্মখন অহাৰ আগতে কি কৰিছিলা? মই ৰাজনীতি কৰিছোঁ, তেওঁৰ লগত 15 বছৰ লগত ৰাজনীতিত জড়িত আছোঁ। 15 বছৰ ৰাজনীতিত জড়িত আছোঁ। মই বাহিৰত মাজতে 6 বছৰমান চেন্নাই আছিলোঁ। চেন্নাই পেলাই আহি লৈ তেওঁ মাতিছে, মেনেজাৰ তুমি ক'ত আছা, অতি সোনকালে আহা মোৰ ওচৰত। তেতিয়া মই আহিলোঁ। চেন্নাইত থাকি ভাল নালাগিল? ভাল লাগিছে। তেওঁ লকডাউন হৈ গ'ল, নিজৰ বাহিৰত কিমান থাকিব, নিজৰ দেশ এটা আছে, দেশত আহি পেলাই অলপ দেশখন চাওঁ, ভাল লাগিব। মানে লকডাউনত তুমি উভতি আহিলা চেন্নাইৰ পৰা? লকডাউনৰ আগত আহিলোঁ, 2 বছৰ আগত আহিলোঁ। আহি ইয়াতে যিখন ফাৰ্ম খুলিলে বাবুল পাটৰে, তাত আমি জড়িত হৈ আছোঁ। তোমাৰ ইয়াত থাকি তুমি সুখী? সুখী। ইয়াৰ পৰা খোৱা বোৱা চব পাই আছা? চব পাই আছোঁ। পৰিয়াল চলাব পাৰিছোঁ? আৰু ৰাইজেও নিব পাৰিছে, মই ৰাইজকো দিব পাৰিছোঁ।
যোন মানুহে মোৰ ওচৰতে আহে তেতিয়া মই ছাৰক কওঁ হাঁহ এটা খুজিছে বা মুৰ্গী এটা খুজিছে মাছ একেজ খুজিছে মাৰি পেলাই দিওঁ আৰু ইয়াৰ ওপৰত মানুহ আছে 10-15টা এলি মানুহ হাজিৰা মানুহলৈ কাম কৰাই আছোঁ মই ভাবোঁ যে চবেই এনেকৈ শান্তি থাকক বুলি আশা ৰাখিছোঁ আৰু লকডাউন আপুনি জানেই চব জেগাতে লকডাউন হৈ গৈছে এতিয়া কিবা এটা কৰিবলৈ মানে সুবিধা নাই এতিয়া ভাবিছোঁ যে গছ-গছনি চব্জি খেতি লগাই যদি ইয়াৰ পৰা চলিব পাৰোঁ ভাল হ'ব আৰু এই ধৰণে মৰিগাঁৱৰ সমাজকৰ্মী বাবুল পাটৰ নেতৃত্বত তেওঁৰ উদ্যোগত গঢ় লৈছে এখন নেলিৰ কৃষি পামে যিখন কৃষি পামৰ আমি সবিশেষ জনোৱাৰ দেখুৱাৰ চেষ্টা কৰিলোঁ আজিৰ অসম এপলক অনুষ্ঠানৰ জৰিয়তে এই কৃষি পামখনৰ জৰিয়তে বাবুল পাটৰে এটা কথা প্ৰতীয়মান কৰিব বিচাৰিছে যে আপুনি বহিৰাজ্যলৈ চাকৰি বিচাৰি গৈ হাবাথুৰি নাখাই ঘৰৰ ওচৰতে থকা আপোনাৰ বা অন্যৰ পৰা যদি আপুনি লিজত মাটি অকণমান লৈ হ'লেও খেতি আৰম্ভ কৰে জৈৱিক পদ্ধতিৰে আপুনি ঘৰৰ ঘৰতেই থাকি স্বাৱলম্বিতাৰ পথ বিচাৰি ল'ব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ